অখিল গগৈ এক প্ৰতিবাদী কণ্ঠ। অখিল গগৈ বিতৰ্কিত। মাতে বাবেই অখিল বিতৰ্কিত হয় নেকি? কৃষক নেতাগৰাকীৰ জাতীয় দায়বদ্ধতা কিমান, তেওঁৰ আন্তৰিকতা কিমান? এই জাতীয় সন্ধিক্ষণত আকৌ তেনে প্ৰশ্ন উঠিছে। সমালোচক আৰু সমৰ্থকৰ এনে বহু প্ৰশ্নই উত্থাপিত হৈছে। সাক্ষাতৰ মজিয়াত আমি তেওঁৰ পৰা আজি বহু প্ৰশ্নৰ উত্তৰ বিচাৰিম। বিশেষভাৱে উত্তৰ বিচাৰিম নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি যি এক অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে সেই প্ৰসংগক কেন্দ্ৰ কৰি। তোমাক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। 7 মাহমানৰ আগতে তুমি যেতিয়া কাৰাগাৰৰ পৰা মুক্ত হৈছিলা, তেতিয়া আমি দুয়ো আলোচনাত বহিছিলোঁ আৰু তাত বিভিন্ন বিষয়, আন্দোলনৰ তাত্ত্বিক দিশ বা তুমি কৰা আন্দোলনটোৰ ব্যৰ্থতা, সফলতা ইত্যাদি বিষয় আমি আলোচনা কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ তুমি এটা বৰ ডাঙৰ বিষয়, যিটো অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন। ইতিমধ্যে অস্তিত্ব আমাৰ বিপন্ন হৈছে, কিন্তু যিটো নিঃশেষ কৰাৰ, যিটো জাতিধ্বংসী অভিযান, তাত তোমাৰ ভূমিকা সকলোৱে খুব নিৰীক্ষণ কৰিছে, পৰিৱেশ পৰিস্থিতি চাইছে আৰু এই নেতৃত্ব দেখা গৈছে যে তুমি নিজেও লৈছা আৰু লাহে লাহে তোমাৰ হাতলৈ নেতৃত্ব আহিছে। গতিকে তুমি কি ধৰণে আজি যে ইয়ালৈ আহিছা, তাৰ আগে তুমি এটা কাৰ্যসূচীত ব্যস্ত আছিলা। সেই কাৰ্যসূচীটোৰ যোগেদি তুমি কি ক'ব খুজিছা ৰাইজক? প্ৰথমে মই এই কথাটো দি আৰম্ভ কৰিব খুজিছোঁ। হয়, আচলতে আমাৰ যিটো এতিয়া জাতীয় জাগৰণ হৈছে, এনেকুৱা ধৰণৰ জাগৰণ মাজে মাজে হৈ আছে। যেনেকৈ ধৰক অসম আন্দোলনৰ সময়ত হৈছিলে, 1967 চনতো এনেকুৱা ধৰণৰ এটা জাগৰণ হৈছিলে। বিভিন্ন সময়ত ভাষা আন্দোলনৰ সময়ত হৈছে, তেল শোধনাগাৰ আন্দোলনৰ সময়ত হৈছে, আনকি সিদিনা বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ এটা জাগৰণ হৈছে আৰু এটা আলফাৰ দিনত এটা বৃহৎ জাগৰণ হৈছিলে। তো সেই জাগৰণবিলাকৰ নিচিনাই এইবাৰৰ এটা জাতীয় জাগৰণ হৈছে। কিন্তু মূল কথাটো হ'ল যে এই জাতীয় জাগৰণটোক আমি আচলতে এটা ৰিজাল্ট উলিয়াব পৰা এটা অৱস্থালৈ নিব পাৰিম। সেই জাগৰণবোৰৰ লগত এই গণজাগৰণৰ মৌলিক পাৰ্থক্য কি? সেই জাগৰণবিলাকৰ লগত এই গণজাগৰণৰ মৌলিক পাৰ্থক্যটো হ'ল যে এইবাৰ এনেকুৱা এখন চৰকাৰ আহিছিলে, যিখন চৰকাৰক মিডল ক্লাছটোৱে সঁচাকৈ বৰ আদৰি লৈছিলে। বেচিকেলি মিডল ক্লাছটো, মধ্যবিত্ত শ্ৰেণীটো চৰকাৰখনৰ লগতেই আছিলে। আৰু আমি যিহেতু বিজেপিৰ বিৰোধিতা কৰিছিলোঁ, গতিকে যথেষ্ট সংখ্যক মানুহে আমাক সমালোচনা কৰিছিলে। তুমি এটা সময়তো বিজেপিক সমৰ্থনো কৰিছিলা। নহয়, 2014 চনত কংগ্ৰেছক আমি পৰাভূত কৰিবলৈ কৈছিলোঁ। 2016 চনৰ নিৰ্বাচনত আমি টোটেলি বিৰোধিতা কৰিছিলোঁ। এই যে মধ্যবিত্তৰ কথা ক'লা বা চৰকাৰখন, আমি আহিম সেইটো প্ৰসংগলৈ, কিন্তু তুমি এতিয়া যিটো মই যে ক'লোঁ যে কালিৰ পৰা এটা তুমি মানুহক সজাগ কৰাৰ এটা কাৰ্যসূচী লৈছা। হয়, সেই কাৰ্যসূচীটোৰ জৰিয়তে তুমি মানুহক কি ক'ব খুজিছা? তাৰমানে মই এইটো ক'ব খুজিছোঁ যে এই মঞ্চৰ পৰা তুমি যদি সেই সজাগ কৰাৰ কথাটো কোৱা, তেতিয়াহ'লে দৰ্শক উপকৃত হ'ব। মই যিটো মূল কথা ক'বলৈ খুজি আছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে আমাৰ গোটেই দেশখনৰ গোটেই নাগৰিকত্বৰ যিটো নীতি, সেই নীতিটোক বদলাই দিব খোজা হৈছে। পৃথিৱীত ক'তো এনেকৈ ধৰণে ধৰ্মৰ ভিত্তিত একদম ব্লেংকেট নাগৰিকত্ব দিয়াৰ ঘটনা ক'তো হোৱা নাই। কিন্তু প্ৰথমবাৰৰ কাৰণে সিমান ডাঙৰ এটা ঘটনা ঘটাব খুজিছে আৰু সেই গোটেই ঘটনাটোৰ আটাইতকৈ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো অসমতে পৰিব। গতিকে অসমত কিয় পৰিব? অসমত মানে বাকী ৰাজ্যবিলাকৰ ধৰক পাঞ্জাৱৰ কাৰণে পাকিস্তানৰ পৰা অলপ শিখ আহিব, আফগানিস্তানৰ পৰা হয়তো অলপ বৌদ্ধিষ্ট আহিব, কিন্তু বাংলাদেশৰ পৰা যিমান হিন্দু নাগৰিক আহিব সেইটো বেচিকেলি অসমত আহিব। কাৰণ ইতিমধ্যে পশ্চিমবংগই কৈ দিছে যে তেওঁলোকে গ্ৰহণ নকৰে। ইতিমধ্যে ত্ৰিপুৰাই কৈ দিছিলে যে তেওঁলোকে গ্ৰহণ নকৰে মানিক চৰকাৰৰ দিনত। আনকি মেঘালয়ে এটা ডাঙৰ ষ্টেণ্ড লৈ দিলে, যিটো আমাৰ আধুনিক ইতিহাসত ভাৰতবৰ্ষৰ বিৰুদ্ধে ফেডাৰেলিজম, আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰত এটা ডাঙৰ চেলেঞ্জ দেখুৱাই দিলে। তো তেনেকুৱা পৰিস্থিতিত গোটেই হেঁচাটো পৰিব অসমত। আৰু সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ এই আইনখনৰ বিৰুদ্ধে, সংশোধনীটোৰ বিৰুদ্ধে আমিয়ে মানে আটাইতকৈ ডাঙৰ ভূমিকা ল'ব লাগিব। সেইকাৰণে অসমবাসী ৰাইজক
সচেতন কৰা, ইয়াক একেবাৰে গ্ৰাছৰুটলৈ লৈ যোৱা, মধ্যবিত্ত শ্ৰেণীটোকো ইয়াৰ লগত জড়িত কৰোৱা আৰু তাৰ পৰৱৰ্তী সময়ত এই বিধেয়কখন বাতিল কৰোৱাই কেৱল নহয়, সদায় আমি এনেকৈ যুঁজি থাকিম নেকি? সদায় আমি অস্তিত্বৰ প্ৰশ্নৰ কথা ক'ম, বিদেশী খেদাৰ কথা ক'ম, আপুনি ঘূৰি আহি আকৌ জিৰ' হৈ যায়। 1915 চনত আমি প্ৰথমতে বিদেশী খেদাৰ কথা কৈছিলোঁ। 1915 চনত টাইমছ অফ আছামত লিখিছিলে যে এই যে যিটো পূৰ্ববংগৰ মুছলমান খেতিয়কবিলাকক অনাৰ সিদ্ধান্তটো অসমৰ কাৰণে ডাঙৰ ক্ষতিকাৰক বুলি কৈছিলে। 1915 চনত আমাৰ মানিক চন্দ্ৰ বৰুৱাই কাউন্সিলৰ ভিতৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। 1920 চনত আমি সকলোৱে জানো যে আমাৰ কাৰ্জন হলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিলে। অখিল, অলপ কথাটো মই দৰ্শকে বুজিব পৰাকৈ আনিব খুজিছোঁ, মই কাৰণ দৰ্শকৰ হৈয়ে যিহেতু প্ৰশ্ন কৰিম। তুমি যে ঘূৰিছা, মানুহবিলাকে তোমাক প্ৰশ্ন কৰিছে নহয় জানো? একেবাৰে কেনেকুৱা প্ৰশ্ন কৰিছে? বেচিকেলি এটা কথা কৈছে যে মূলতঃ কি সুধিছে তোমাক? মানে মোক প্ৰথম কথা কৈছে যে এই বিধেয়কখন আমি ব্লেংকেট বিৰোধিতা কৰিব লাগে। নহয়, মই এইকাৰণে কৈছোঁ যে আৰু 2 নম্বৰ যিটো কথা কৈছে যে এটা কম্প্ৰমাইজ হৈ যাব পাৰে, সেইটোত আমি ভৰি দিব নালাগে বুলি কৈছে। সেইটো হ'ল যে অসমত যদি বহুতে কৈছে যে অসমক এক্সক্লুড কৰি, অসমক বাহিৰ কৰি এই সংশোধনীটো হ'ব লাগে। যদি অসমক বাহিৰ কৰি এই সংশোধনীটো হয়, তাৰ পৰৱৰ্তী সময়ত কিন্তু বেলেগ ৰাজ্যৰ পৰা আৰ্টিকল 19 অনুসৰি আমাৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব পালে ইয়ালৈ আকৌ গুচি আহিব পাৰিব। গতিকে এই প্ৰশ্নটো কৰিছে যে আমি এই ক্ষেত্ৰত কোনো পধ্যে কম্প্ৰমাইজ কৰিব নালাগে, এই বিধেয়কখনকে বাতিল কৰিব লাগে, আৰু নহ'লে তাৰ কিবা বিকল্প আছে নেকি? এই প্ৰশ্নটো মোক বহুতে সাংঘাতিক ধৰণে সুধিছে। মই কেলৈ সুধিছোঁ, JPCত তোমাৰ যিটো ভূমিকা হ'ল, তাৰপিছত আমাক বহুতে টেলিফোন কৰি কৈছে, কাৰণ তোমাক কোৱাটো সুবিধা নাই, কৈছে যে প্ৰথমে কৈছে যে ধন্যবাদ দিয়া কিয় দিছে অখিল গগৈয়ে? সেইটো এটা বেলেগ প্ৰশ্ন বাৰু, তুমি ধন্যবাদ দিব নালাগিছিলে। তেওঁলোকে কৈছে আমাৰ দায়িত্ব। আৰু মই কৈছোঁ নহয়, আপোনালোকক এটা তেওঁ এপিল জনাইছিলে, গতিকে এনেকৈ উবৰি খাই পৰাৰ কাৰণে ধন্যবাদ জনাইছে। কিন্তু তেওঁলোকৰ প্ৰশ্নটো হ'ল যে বিভিন্ন ঠাইত কথা পাতি তেওঁলোকৰ এইটো অভিজ্ঞতা হৈছে, আৰু আমিও দেখিছোঁ যে বহুতে কিন্তু JPC অহাৰ আগতে যদিও কথাবোৰ শুনি আছিলে, এটা বিভ্ৰান্তি আছিলে যে তেওঁলোকে ঠিক ধৰিব পৰা নাছিলে বা কিনো হ'বলৈ গৈছে। কিন্তু JPC অহাৰ পিছত স্বাভাৱিকতে এটা পৰিস্থিতিৰ গুণগত পৰিৱৰ্তন এটা হ'ল। সেইকাৰণে মই সাধাৰণ ভাষাত তোমাক সুধিছোঁ যে বিলখন আচলতে কি? এই বিলখন হ'লে কি হ'ব? এই কথাটো তুমি তেনেকৈ কোৱা। হয়, প্ৰথম এজন শিক্ষকৰ ৰূপত তুমি মানে অৱতীৰ্ণ হ'ব লাগিব। আচলতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 হ'ল আমাৰ ভাৰতৰ নাগৰিকত্ব আইন 1955 চনৰ 6 নম্বৰ বাৰৰ সংশোধন। এই সংশোধনৰ জৰিয়তে আমাৰ ওচৰৰ 3খন দেশ, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ মুছলমানসকলক বাদ দি বাকী 6টা ধৰ্মৰ মানুহক আমাৰ দেশত সোমালেও তেওঁলোক কেতিয়াও মানে অবৈধ অনুপ্ৰৱেশকাৰী ৰূপে গণ্য কৰা নহ'ব। এনে বিদেশী এজন সোমালে পাছপোৰ্ট লাগে, পাছপোৰ্ট আৰু নালাগে বুলি কৈছে, ভিজা দিব লাগে, ভিজা আৰু নালাগে বুলি কৈছে। তেওঁলোকে ইয়াত সোমাব পাৰিব। আৰু এতিয়া পৰ্যন্ত যিটো ছিষ্টেম আছে, সেই ছিষ্টেমত 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে লগে লগে আহি নাগৰিকত্ব পাই যাব, যিখিনি মানুহ আছে। তাৰ বিপৰীতে আকৌ মই আপোনাক খালি এটা খুব অকণমান জটিল কথা এটা মই কৈ যাওঁ, নহ'লে এইটো বৰ ডাঙৰ প্ৰব্লেমেটিক হ'ব। মই এইখন গাই দিওঁ, যিটো সংশোধনী আনিছে, অসমীয়াত অনুবাদ কৰি লৈ আহিছিলোঁ। যদি কোনো ব্যক্তি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সংখ্যালঘু সম্প্ৰদায়ৰ লোক হয়, যিসকলক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পাৰপত্ৰ ভাৰতত প্ৰৱেশ আইন 1920 অধ্যায় 3 উপ অধ্যায় 2 ধাৰা চিৰ নাইবা বিদেশী আইন 1946 বা ইয়াৰ পাছত প্ৰৱৰ্তিত কোনো নিৰ্দেশৰ পৰা ৰেহাই দিয়া হৈছে, তেওঁলোকক এই আইনৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰী বুলি গণ্য কৰা নহ'ব। এতিয়াত মানে কথাটো হ'ল যে এই যে আপোনাক ক'লে যে পাৰপত্ৰ ভাৰতত প্ৰৱেশ আইন 1920 অধ্যায়ৰ ছেকশ্যন 3 এইটো সংশোধন কৰিলে বুলি কৈছে। তাৰ ভিতৰত থকা তাত মানে কি হৈছে, নটিফিকেশ্যন কেইখনমান উলিয়ালে 8 ছেপ্টেম্বৰৰ দিনা গেজেট নটিফিকেশ্যন। তাত ক'লে যে 2014 চনৰ পৰ্যন্ত 31 ডিচেম্বৰ পৰ্যন্ত যিবিলাক মানুহ আহিছে তেওঁলোকক কেতিয়াৰ পৰা ইলিগেল মাইগ্ৰেণ্ট বুলি কোৱা নহ'ব। এই বুলি কৈ যেতিয়া এইটো সিদ্ধান্ত ল'লে, সিদ্ধান্ত লোৱাৰ পাছত স্বাভাৱিকতে এই নটিফিকেশ্যনখন কেইজনমান মাত্ৰ আমোলাই তৈয়াৰ কৰিলে। কিন্তু এই নটিফিকেশ্যনত দিলে কিন্তু চিটিজেনশ্বিপ নাপায়।
যদি চিটিজেনশ্বিপ পাব লাগে আইনখনৰ সংশোধন কৰিব লাগিব চিটিজেনশ্বিপ এক্টখনৰ আমি সংশোধন কৰিব লাগিব এই যে আইনখন সংশোধন কৰিব লাগিব তাক পাৰ্লিয়ামেণ্টত আনিব লাগিব পাৰ্লিয়ামেণ্টত যেতিয়া আনিলে আনোতে কিন্তু ইয়াতে ক'তো কাট অফ ইয়াৰটো নিদিলে 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত বুলি নকলে তাত ব্লেংকেট ক'লে যে এই তিনিখন দেশৰ পৰা যদি সংখ্যালঘু মানুহ আহে তেতিয়াহ'লে তেওঁলোকে আমাৰ ইয়াত অবৈধ অনুপ্ৰৱেশকাৰী নহ'ব তেওঁলোক সোমাব পাৰিব এতিয়া আপুনি চাওক এইখনৰ কাৰণে পাৰ্লিয়ামেণ্ট যাব লাগে আইনখন সংশোধন কৰিবৰ কাৰণে আৰু এইখনৰ কাৰণে এজন আমুলাই কৰিব পাৰে নটিফিকেশ্যন এখন জাৰি এতিয়া যদিও 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত মানুহ সোমাব পাৰিব বুলি নটিফিকেশ্যনত ক'লে আইনত কিন্তু সকলোকে সোমাব পাৰিব বুলি ক'লে কাকো ধৰা বন্ধা কৰি দিয়া নাই এতিয়া এই নটিফিকেশ্যনখন যদি আৰু এবাৰ সংশোধন কৰি দিয়ে 2014 চনৰ ঠাইত এটা আনলিমিটেড পিৰিয়ড কৰি দিয়ে তেতিয়াহ'লে আমাৰ ইয়াত থকা 71 চনৰ পাছত থকা যিখিনি মানুহ এতিয়ালৈকে বাস কৰি আছে সেইবিলাকেতো এতিয়াই পাই যাব বাকি বাংলাদেশত থকা যিখিনি মানুহ তেওঁলোকেও অনন্ত কালৰ কাৰণে আমাৰ ইয়ালৈ আহিব মানে যেতিয়া ইচ্ছা কৰে তেতিয়া আহিব পাৰিব আৰু এতিয়া সেইকাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 71 চনৰ পাছত এতিয়ালৈকে বাংলাদেশৰ পৰা অহা হিন্দু মানুহৰ সংখ্যা প্ৰায় 20 লাখ মান হ'ব বুলি অনুমান কৰা আৰু এওঁলোকৰ ফালৰ পৰা যে সংখ্যাটোৰ কথা কৈ আছে বাৰে বাৰে কমাই পেলাই এইটো কাৰণ সদায় কমাই কৈ থাকে তেওঁলোকে যদি কমাই কৈ থাকে তেওঁলোকক অসমৰ মানুহে এটা বুজিলে হৈ গ'ল যে কাছাৰত শিলচৰত ইমান প্ৰতিবাদ হৈছিল কিয় কেবাখো সংগঠনে আৰু হাজাৰ হাজাৰ মানুহে বাহিৰলৈ ওলাই আহিছিল কিয় যদি মানুহ 1 লাখ বা 1.5 লাখ হ'লহেঁতেন সৰু এটা কিবা এটা কৰি সেইটো তেওঁলোকক কিবা এটা দি দিব পাৰিলেহেঁতেন কিন্তু এই সংখ্যাটো প্ৰায় 20 লাখ মান হ'ব মই কেইদিনমানৰ আগতে দিলীপ পালক লগ পাইছিলোঁ উপাধ্যক্ষ যে এতিয়া পদত্যাগ কৰিলে তেখেতে পোনে পোনে কৈছে যে 15 লাখৰ কম নহ'ব আৰু আমাৰ হিচাপ অনুসৰি এইটো 20 লাখ হ'ব আৰু তাৰ কাৰণে সকলো তথ্য পাতি আমাৰ হাতত মজুত আছে এতিয়া প্ৰথম কথাটো হ'ল যে এই বিধেয়কখনৰ জৰিয়তে এই 20 লাখ মানুহে নাগৰিকত্ব পাই যাব লগে লগে এই বিধেয়কখন পাছ হোৱাৰ আগৰ যিখিনি আগৰখিনিয়েতো পাবই কিন্তু তাৰ পৰৱৰ্তী সময়ত আকৌ কি হ'ব বাংলাদেশত যিখিনি মানুহ আছে তেওঁলোক অতি সহজে আহিব পাৰিব তেওঁলোকে এতিয়া আহিব পাৰিব আৰু সেই যে আহিব পৰাৰ কাৰণে তেওঁলোকে মই কৈছোঁ যে বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সে 2015 চনত তৈয়াৰ কৰা এটা প্ৰতিবেদনত কৈছে যে বাংলাদেশত এনেকুৱা হিন্দুৰ সংখ্যাটো হ'ল 1,70,000,000 সেই 1,70,000,000 যদি আকৌ অসমলৈ আহি যায় তেতিয়াহ'লে অসমৰ এটা সমষ্টিত 1.5 লাখকে মানুহ পৰিব সেইটো আৰু ক'বই নালাগে কি হ'ব তেতিয়া 1.5 লাখকে যদি মানুহ পৰি যায় অসমীয়া এজনো বিধায়ক আৰু ভৱিষ্যতে মইতো কৈছোঁ যে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাহঁতে কোনো সমষ্টি বিচাৰি নাপাব কোনো ইলেকশ্যনত জিকিব নোৱাৰিব দুটা লাইন কৈ লওঁ নেকি দ্বিতীয় কথাটো হ'ল যে অসমীয়া মানুহৰ কাৰণে মাটি একেবাৰে নাইকিয়া হৈ যাব মাটিৰ ওপৰত প্ৰেছাৰ পৰিব ব্যৱসায় চাকৰি এইবিলাক নাইকিয়া হৈ যাব অসমত মানুহ আছোঁ 3,12 লাখ তাৰ ওপৰত যদি 1,90,00,000 20 লাখ যোগ 1,70,000,000 চাকৰি যাব মাটি যাব সা সুবিধা আৰু আটাইতকৈ ডাঙৰ কথাটো ক'ব যে আমাৰ ভাষাটো নাইকিয়া হৈ যাব যেনেকৈ আজি ত্ৰিপুৰাত ককবৰক ভাষাটো নাইকিয়া হৈ গ'ল তাত বাংলা ভাষা চলে যেনেকৈ অসমত 1837 পৰা 1873লৈকে বাংলা ভাষা চলিছিলে তেনেকৈ অসমত অসমীয়া ভাষাটো নাইকিয়া হৈ বাংলা ভাষা চলিব আৰু অসমীয়া ভাষী মানুহবিলাক আমি একেবাৰে সংখ্যালঘুত পৰিণত হৈ গুচি যাম চোৱা অসমৰ আটাইতকৈ এগৰাকী সন্মানীয় শ্ৰদ্ধেয় কবি বিশিষ্ট কবি নীলমণি ফুকন হয় তেখেতৰ স্বাস্থ্য খুব বেয়া কালি এখন কিতাপ তেখেতে কান্দি কালি কৈছে যে মোৰ ভাষাটো যাব মোৰ মাতৃ মোৰ হেৰাই যাব কান্দিছে তেওঁ মই আৰু তাতকৈ বিশেষ উত্তৰ ক'বলৈ নাই নেকি মইতো ভাবোঁ যে আচলতে নীলমণি ফুকন ছাৰৰ আচলতে কালিৰ যিটো কান্দোন আছিলে এইটো সমগ্ৰ অসমীয়া জাতিক তেখেতে প্ৰতিনিধিত্ব কৰা কান্দোন এই কান্দোনটো যদি কোনোবা মানুহে চাইছে কোনোবা মানুহে যদি দেখিছে তেতিয়াহ'লে অসমীয়া মানুহৰ প্ৰকৃত বেদনা উপলব্ধি কৰিব পাৰিব সেইটো যথেষ্ট মই ভাবোঁ যে সেইটো কান্দোন দেখাৰ পাছত যদি কাৰোবাৰ অন্তৰত লগা নাই তেতিয়াহ'লে তেওঁ মানুহলৈ একো নাই আচ্ছা অখিল কাছাৰত খুব চমুকৈ আমি কথাবোৰ পাতিব লাগিব যে কাছাৰত কিয় ইমান হেৰি হৈছে এই সমৰ্থনত এইটো কেইজনমান ৰাজনীতিকৰ এইটো এটা এজেণ্ডা নে কি আচলতে মই আজি 2 মাহমানৰ আগতে সেইকাৰণে গৈছিলোঁ হাইলাকান্দি গৈছিলোঁ কৰিমগঞ্জ গৈছিলোঁ অলপ সেই গোটেই অঞ্চলবিলাক সভা কৰিছিলোঁ মিটিং কৰিছিলোঁ আৰু কাছাৰ জিলাৰো কিছু অঞ্চল চাইছিলোঁ তেওঁলোকৰ কথাটো হ'ল যে সঁচাকৈ তাত বহুত পৰিমাণৰ মানুহ ইয়ালৈ আহিছে বহুত পৰিমাণৰ মানে হয়তো গোটেই মইতো ক'লোৱে যে 20 লাখ মান টোটেল মানুহ হ'ব কাছাৰতে তাৰ বেছিভাগ মানুহ হ'ব আৰু ইমান বেছি মানুহ আহিছে যে মানে সেইটো কল্পনা কৰিব নোৱাৰি
আৰু এতিয়াও মানুহৰ সুদ বৈ আছে আৰু মই কাছাৰৰ কথাটো বাদেই দিলোঁ মই যিমানবিলাক জেলত আছোঁ নহয় প্ৰত্যেকখন জেলতে হিন্দু বাংলাদেশীৰ সংখ্যা কিন্তু কম নহয় দেই এই যে ধৰিছে পুলিচে ধৰি যে জেলত দি থৈছে তাত হিন্দু বাংলাদেশীৰ সংখ্যা কম নহয় মুছলমান বাংলাদেশী যেনেকৈ আছে হিন্দু বাংলাদেশীও তাত সমান পৰিমাণে আছে আৰু সেইকাৰণে মই ভাবোঁ যে কাছাৰত যিটো গণজোৱাৰ আহিছে আমাৰ ইয়াত যেনেকৈ অস্তিত্বৰ সংকটৰ কাৰণে তেওঁলোকে অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে বাঙালীৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আৰু ইয়াত আমি অসমীয়া ভাষীৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে এই গণজোৱাৰ আহিছে এই কথাটো আমি বুজি উঠিব লাগিব কিন্তু কাছাৰখনটো চাবলৈ গ'লে আমি যদি যাওঁ ডিমাচাসকল সেইসকল পুৰণি খিলঞ্জীয়া জনগোষ্ঠী তেওঁলোকৰহে আছিলে এখন কাছাৰ এতিয়াতো আৰু এতিয়া নাই আৰু কথা বতৰাবোৰ ওলোটা হৈছে তেওঁলোকৰ একেবাৰে কণ্ঠ হেৰাই গৈছে লুকাই গৈছে নাই এতিয়াতো ডিমাচাসকলৰ একো নাই একো নাই ডিমাচা বা কছাৰীসকলৰ একোৱেই নাই অলপ মণিপুৰী গাঁও আছে অলপ ৰিয়াং জনগোষ্ঠীৰ আমাৰ জনগোষ্ঠীয় গাঁও তেওঁলোকে একো ক'ব পৰা অৱস্থাত নাই না একেবাৰে মাইক্ৰস্কোপিক নাই মানে এতিয়াতো তাত দুটাই ফ'ৰ্চ আছে এটা হ'ল হিন্দু বাঙালীসকল আৰু আনটো হ'ল মুছলমান বাঙালী যিসকল মুছলমান লোকসকল এতিয়া কথাবোৰ বহুত প্ৰসংগ আহিছে তুমি যি মুহূৰ্তত তুমি JPCত বোধ কৰোঁ এইখিনি কথাই কৈছা মানে মই JPCত বেচিকেলি তিনিটা পইণ্টৰ পৰা কৈছিলোঁ মানে তিনিটা অধ্যায় কৈছিলোঁ এটা হ'ল যে চিটিজেনশ্বিপ কি আৰু গোটেই পৃথিৱীত চিটিজেনশ্বিপৰ থিয়ৰী বা ইডিঅ'লজিটো কি মই কৈছিলোঁ যে চিটিজেনশ্বিপৰ দুটা থিয়ৰী আছে এটাক লেটিন ভাষাত জাছ চলি বুলি কয় JUSSOLI জাছ চলি বুলি কয় আৰু সেইটো মানে হ'ল যে জন্মৰ অধিকাৰ য'ত জন্ম হৈছে তাত নাগৰিকত্ব পোৱা আৰু দ্বিতীয়টো কয় জাছ চেংগুইনিছ বুলি কয় তাৰ মানে হ'ল যে ৰাইট অফ ব্লাড যে বৰ্ণ বা ধৰ্মৰ ভিত্তিত মোৰ তেজ আছে তাতে মই এসময়ত আছিলোঁ তাৰ ভিত্তিত নাগৰিকত্ব পৃথিৱীৰ বেছিভাগ দেশে জাছ চলিত নাগৰিকত্ব দিয়ে আৰু কিছুমান দেশে জাছ চেংগুইনিছ আদৰ্শত নাগৰিকত্ব দিয়ে এতিয়াৰ যিটো নাগৰিকত্ব দিব খোজা হৈছে আমাৰ জাছ চলিৰ যিটো ফিলচফি তাৰ পৰা জাছ চেংগুইনিছলৈ যাব খোজা হৈছে এক নম্বৰ আৰু জাছ চলিও আছে জাছ চেংগুইনিছো থাকিব দুইটা মিলাই কৰিব খোজা হৈছে যিটো ধৰ্মৰ ভিত্তিত এতিয়া জাছ চেংগুইনিছৰ ভিত্তিত আটাইতকৈ বেছিকৈ নাগৰিকত্ব দিয়া হয় ইহুদীবিলাকক ইজৰাইলত কিন্তু নাগৰিকত্ব দিওঁতে এটা কথা কৈছে যে ইজৰাইলৰ বাহিৰত যিবিলাক ইহুদী আছে তেওঁলোকৰ প্ৰথম প্ৰজন্মকহে নাগৰিকত্ব দিয়া হ'ব পিছৰখিনিক নহয় অসমত কিন্তু বা ভাৰতবৰ্ষত কিন্তু কি কৈছে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ অনন্তকালৰ কাৰণে মানুহক 14 চনটো আছে তাৰপিছত আকৌ এটা সৰু ক্লজ ওলাই দিলে অনন্তকালৰ কাৰণে নাগৰিকত্ব দিয়াৰ ভিত্তিত অৰ্থাৎ ধৰ্মৰ ভিত্তিত অনন্তকালৰ কাৰণে নাগৰিকত্ব এই এনেকুৱা সিদ্ধান্ত পৃথিৱীত প্ৰথম লোৱা হৈছে এছেম্বলিটো এই বিতৰ্কটো ঠাই পাইছিলে মইতো আপোনালোক মই আগতে কৈছিলোঁ যে কনষ্টিটুৱেণ্ট এছেম্বলিত এই বিতৰ্ক ঠাই পাওঁতে চৰ্দাৰ পেটেলে আনকি এটা চৰ্দাৰ পেটেলে তাৰ বিৰোধিতা কৰিছিলে ৰাজেন্দ্ৰ প্ৰসাদে তাৰ বিৰোধিতা কৰিছিলে এতিয়া এওঁলোকে চৰ্দাৰ পেটেলক ডক্টৰ আম্বেদকাৰে বিৰোধিতা কৰিছিলে জৱাহৰলালে বিৰোধিতা কৰিছিলে 11 আগষ্ট 1946ত সেই ডিবেট হৈছিলে আৰু 11 আগষ্ট 1949ত মানে 12 আগষ্টলৈকে বিতৰ্ক হৈছিল আৰু তেওঁলোকে ৰিজেক্ট কৰিছিল ডাইৰেক্টলি কৈছিলে যে পৃথিৱীৰ য'তে হিন্দু থাকিব শিখ থাকিব তেওঁলোকক নাগৰিকত্ব দিব লাগে আৰু আটাইবিলাকে কথা পাতি ক'লে যে এইটো কেতিয়াও হ'ব নোৱাৰে গোটেই পৃথিৱীয়ে আমাক হাঁহিব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নহ'ব এইটো কৈ থৈছে গতিকে এইটো কেতিয়াও আহিবই নোৱাৰে এইটো আল্ট্ৰা ভাইৰাছ গতিকে আমি আকৌ দ্বিতীয় বস্তুটো কৈছিলোঁ যে কনষ্টিটিউশ্যনৰ প্ৰিএম্বুল প্ৰস্তাৱনাত সম্পূৰ্ণৰূপে আমাক কোনো পধ্যে মানে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে সমানতাৰ কথা কৈছে গতিকে এতিয়া যদি এই নাগৰিকত্ব দি দিয়ে ধৰ্মৰ ভিত্তিত তেতিয়াহ'লে আমাৰ প্ৰস্তাৱনাৰ মূল আদৰ্শটোৰ পৰা আঁতৰি যোৱা হ'ব তাৰপিছত আৰ্টিকল 14 আৰ্টিকল 15 ৰাইট টু ইকুৱেলিটি বিফৰ ল তাৰপিছত আপোনাৰ আৰ্টিকল 25 26 27 28 এই আটাইবিলাকত নাগৰিকত্বৰ যিটো মানে কি সমানতাৰ যিটো কথা কোৱা হৈছে গতিকে আৰ্টিকল এই আটাইবিলাক ভায়োলেট কৰিব আৰু সেইকাৰণে ই সংবিধান বিৰোধী বুলি আমি এষ্টাব্লিছ পঠিয়াই দিছোঁ তেওঁলোকে বিতৰ্ক কৰিছিলে তেতিয়া কেনেকুৱা প্ৰতিক্ৰিয়া আছিল তেতিয়া তেওঁলোকে আচলতে নাগৰিকত্বৰ যিটো দৰ্শনৰ কথা মই ক'লোঁ সেই কথাটো তেওঁলোকে কেতিয়াও শুনাই নাছিলে গতিকে তেওঁলোক স্তব্ধ হৈ গৈছিলে প্ৰথমটো দ্বিতীয়টো যেতিয়া সংবিধানৰ প্ৰশ্নবিলাক ক'লোঁ তেতিয়া তেওঁলোকে মোক বেছিক প্ৰশ্নটো সুধিছিলে তাৰমানে কি ৰিলিজিয়াছ পাৰ্জিকিউশ্যন হোৱা নাই নেকি আপুনি তাৰমানে তাৰ বিৰোধিতা যে কৰিছে সংবিধানৰ বিৰুদ্ধে গৈছে বুলি কৈছে ৰিলিজিয়াছ পাৰ্জিকিউশ্যন তাত হোৱা নাই নেকি
এনেকৈ কৈছিলে মই তেতিয়া ৰিলিজিয়াছ পাৰ্জিকিউশ্যন কি ৰিফিউজি কি বস্তু আৰু চিটিজেনশ্বিপ কি বস্তু তাৰ থিয়ৰিটিকেল গোটেই কথাবিলাক কৈছিলোঁ মই কৈছিলোঁ যে আমাৰ UN-ৰ যিটো 1951-ৰ ৰিফিউজি যিটো পলিচি কনভেনশ্যন সেইটোৰ কথা কৈছিলোঁ ভাৰতবৰ্ষত 1959-ৰ পৰা 60-ৰ ভিতৰত ৰিফিউজি যিটো পলিচি কৰা হৈছিলে এই কথাখিনি কৈছিলোঁ আমাৰ পাৰ্লিয়ামেণ্টৰ ডিবেটৰ কথাখিনি কৈছিলোঁ আৰু এইবিলাক কোৱাৰ পাছত তেওঁলোক আচলতে একদম ঠাণ্ডা হৈ গুচি গ'ল তেতিয়াৰ পৰাহে মানুহৰ কথা শুনিবলৈ ল'লে তাৰ আগতে মানুহবিলাকক গালি পাৰিছিলে তেওঁলোকে তাৰ পাছত মই কৈছিলোঁ যে অসমৰ হিষ্ট্ৰী যে অসমত প্ৰব্ৰজনৰ বিৰুদ্ধে আমি কেতিয়াৰ পৰা যুঁজিছোঁ 11 চনত প্ৰথম প্ৰব্ৰজনৰ বিৰুদ্ধে আৰম্ভ হৈছিলে 12 চনত হৈছিলে 15 চনত হৈছিলে 1937-ৰ পৰা 47-ৰ ইতিহাসটো মই কৈ দিছিলোঁ মই কৈছিলোঁ যে 1937-ৰ পৰা 47-লৈ অসমত 7খন চৰকাৰ হৈছিলে আৰু 7খন চৰকাৰৰ 5খন চৰকাৰ মুছলিম লীগে কৰিছিলে এইটোৱে গোটেই অসমে জাতিক কপাই তুলিছিলে আৰু তেতিয়াৰ পৰা অসমীয়া জাতিয়ে ৰাজনৈতিক অধিকাৰৰ কাৰণে এই প্ৰব্ৰজনৰ বিৰুদ্ধে জাতীয়তাবাদৰ প্ৰশ্ন লৈছিলে আৰু মই দেখুৱাই দিছিলোঁ এটা এটাকে আনকি মই আমাৰ গোপীনাথ বৰদলৈ একদম ডায়েৰীৰ পাতৰ কথা কৈছিলোঁ যে গোপীনাথ বৰদলৈ কেনেকৈ আমি অসমখন ৰখাব নোৱাৰিলোঁ বিদেশীৰ হাতলৈ গ'ল বুলি কেনেকৈ দুখ প্ৰকাশ কৰিছিলে এইবিলাক প্ৰশ্ন কৈছিলোঁ আৰু মই বাৰম্বাৰ কৈছিলোঁ যে মুছলিম লীগৰ আগৰ যিটো ভূমিকা আছিলে যে ইয়াত মুছলিমৰ সংখ্যাগৰিষ্ঠতা বহাই এইখন তেওঁলোকৰ দখললৈ নিব লাগে আৰু এতিয়া RSSৰ এই যিটো হিন্দুত্বৰ ধাৰণাই হিন্দুৰ সংখ্যা বহাই কেনেকৈ অসমীয়া নাইকিয়া কৰি ইয়াক দিল্লীৰ হাতলৈ লৈ যাব লাগে এটা তোমাক এই বস্তুটো মই একদম তন্নতন্নকৈ প্ৰমাণ কৰি দিছিলোঁ বিৰোধী মুছলমান প্ৰীতি এইটো অভিযোগ আনিছে সেইটোলৈ এবাৰ আমি আহিম হয় আমিও যেতিয়া পিছত আমি গৈ পেলাই যেতিয়া এখন সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বা বিভেদকামী বুলি কৈছিলোঁ তেতিয়া কিন্তু তেওঁলোকে খুব বেছি যুক্তি প্ৰদৰ্শন কৰা নাছিল বোধকৰি ইতিমধ্যে তেওঁলোকৰ চিন্তাৰ হাৰি গৈছিলে ইতিমধ্যে আৰু তুমি গাৰ জোৰেৰে অলপ তাত এঘণ্টা সময় কৈছিলা বোধকৰি মানে আচলতে তেওঁলোকেতো দিব খোজা নাছিল আচলতে তেখেতে কৈছিলে যে ইমান সংগঠন আছে আমি আপোনাক 5 মিনিট সময় দিছোঁ মই 5 মিনিট কোৱাৰ পাছতেই মোক ইণ্টাৰাপ্ট কৰিলে ক'লে যে আপুনি অলপ কমালে ভাল হ'ব কাৰণ পিছৰ মানুহখিনিয়ে কেনেকৈ ক'ব মই ক'লোঁ যে আপোনালোকে 30খন জিলাৰ কাৰণে মাত্ৰ এটা দিন দিছে তাতে কৈছিলা একদম পোনে পোনে কৈছোঁ তেতিয়াই কৈছোঁ মই আৰু 3খন জিলাৰ কাৰণে যে 2টা দিন দিছে এইটো আপোনালোকৰ কি সিদ্ধান্ত মই কৈছিলোঁ যে ইউ মাষ্ট হিয়াৰ মই কৈছিলোঁ যে আপুনি যদি এইটো নুশুনে মই ইয়াত বহি যাম এতিয়া সেইটো শুনিছোঁ এনেকৈ ক'লোঁ তেতিয়া তেওঁলোকে কি হ'ল তেতিয়া চেয়াৰমেনে ক'লে যে নাই এখেতক ক'বলৈ দিয়ক মই ক'লোঁ যে চাওক দেই আমি সৰু সুৰা সংগঠন নহয় আপোনালোকে ভালকৈ খবৰ লৈ লওক অসমৰ মানুহকেইজনক সুধি লওক মই কৈছোঁ যে DGP বহি আছে হোম ছেক্ৰেটাৰী হোম কমিশ্যনাৰ বহি আছে তেওঁলোকক সুধি লওক আমি কোন হয় আপুনি ভালকৈ কথাটো নুশুনালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ শুনিব লাগিব এইটো শুনিছোঁ হয় তাৰপিছত তেতিয়া আমি অসমৰ গোটেই ইতিহাসটো দেখুৱাই দিছিলোঁ যে কিয় অসমে আৰু নতুনকৈ বিদেশী ল'ব নোৱাৰে আমি বাৰম্বাৰ কৈছিলোঁ যে 71-ৰ পাছত থকা মুছলমান বাংলাদেশীকো আমি খেদিব লাগিব আৰু হিন্দু বাংলাদেশীকো ইয়াত সংস্থাপন দিব নালাগিব কেৱল তেতিয়াহে অসম বাচিম আৰু এইটো যদি কৰিব নোৱাৰে তেওঁলোকে কৈছিলে যে নহয় হিন্দুৰ সংখ্যাটো বঢ়াই দিলে মুছলমানৰ সংখ্যাটো কমিব আপোনালোকৰ ইমান যে ক্ৰাইচিছ হৈছে মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ কথা আপোনালোকৰ মুখত কেনেকৈ ওলাব পালে তাৰপিছত মই কৈছিলোঁ যে চাওক মুছলমানৰ সংখ্যা কমাবৰ কাৰণে হিন্দুৰ সংখ্যা বঢ়াব নালাগে আঁচডাল যে টানি দিয়ে সেইটো কৰিব নালাগে মুছলমান বিদেশী যিসকল আছে সেইসকলক ইয়াৰ পৰা খেদাই অসমীয়াক আপোনালোকে সংখ্যাগুৰু কৰিব লাগে এইটো আমাৰ স্পিৰিট এই যে RSSৰ বা আমাৰ নেতাসকলেও নতুনকৈ হোৱা বা শিলাদিত্যকে আদি কৰি হিমন্ত সকলোৱে আমাক কিছুমান উদ্ভট যুক্তি দিছিলে যে অসমীয়াক বাচিবৰ কাৰণে হিন্দুক লাগিব এতিয়া JPC সদস্য বা চেয়াৰমেনৰ মুখত যদি এই কথাটো যে ওলাইছে মিল আছে নহয় একদম মানে সেইকাৰণে আমি এতিয়া কি ভাবা যে JPCটো নতুনকৈ দেখিলে তেওঁলোকৰ উপলব্ধি বহুত বেলেগ ধৰণৰ হ'ল তাত কেইবাগৰাকীও খুব জনা শুনা মানুহ আছিলে কি তুমি কি ভাবা তেওঁলোকে আচলতে কি এটা অসুবিধাত পৰিছে নে তেওঁলোকে স্থিতি সলনি কৰিব নে কি মানে কথাটো এনেকুৱা চাওক আজি মুখ্যমন্ত্ৰীৰ যিটো অৱস্থা JPCৰো অৱস্থা একে তেওঁলোকে একদম বুজি উঠিলে যে এইটো এনেকুৱা ডাঙৰ সমস্যা যে অসমত এই সমস্যাটোৰ সমান এনেকুৱা ধৰণৰ হিয়াৰিং আৰু ভাৰতবৰ্ষৰ ক'তো হোৱা নাই বাকী কেইটামান সংগঠন আহে এনে নেচাৰেলি কথা পাতি গুচি যায় আমাৰ ইয়াত এইটো এটা আৱেগত পৰিণত হৈছে এইটো এটা আন্দোলনত পৰিণত হৈছে আৰু তাৰ নিৰ্দিষ্ট ভিত্তি আছে এই কথাটো বুজি গ'ল
গতিকে কিন্তু তাৰ পাছতো কিন্তু মই আপোনাক খাটাংকে কৈছোঁ যে JPCয়ে এই বিলখন হ'ব লাগে বুলিয়ে অনুমোদন দিব। যেনেকৈ কালি ৰাম মাধৱে সেইটো মই আহিম অতি স্পষ্ট ভাষাৰে কৈ দিলে যে অসমীয়া যদি মৰিও যায়, 30 বছৰ আগৰ আমাৰ যিটো কমিটমেণ্ট আমি সেইটো ৰাখিমে। তেওঁলোকে কৈছে যে অসমীয়া যদি মৰিও যায়, অসমীয়া যদি ধৰ্ণা দিয়ে, অসমীয়া যদি আন্দোলন কৰে, যি কৰিলেও তেওঁলোকে এই বিল পাছ কৰিবই বুলি যিটো সিদ্ধান্ত, মই ভাবোঁ যে চেয়াৰমেনেও সেই একেটাই সিদ্ধান্ত। আকৌ অখিল আহিম আমি প্ৰসংগলৈ, এইখিনি আৰু খন্তেক পিছতে। অখিল, আমি পাতি আছিলোঁ JPCৰ সদস্যৰ কোৱা কথা, আৰু কালি আটাইতকৈ ডাঙৰ কথা গোটেইবোৰ যে মিল এটা পোৱা গৈছে। চৰকাৰী বক্তব্য, JPCৰ সদস্যৰ দৃষ্টিভংগী। কালি ৰাম মাধৱ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক BJPৰ, তেওঁ ক'লে যে আমি কৰিমেই, 30 বছৰ আগৰ আমাৰ কমিটমেণ্ট, আমি এইটো কৰিমেই। আৰু লগতে দেখা গৈছে যে ইয়াৰো নেতাসকলে একে সুৰত সুৰ মিলাই কথা ক'বলৈ আৰম্ভ কৰিছে। মই মানে যেতিয়াই আপোনাৰ BJPৰ বৰ্তমান অৱস্থাটো দেখি আছোঁ, তেতিয়াই মানে মোৰ বাৰম্বাৰ মনত পৰি আছে অসমৰ ইতিহাসৰ 37ৰ পৰা 47ৰ সময়খিনি। 37ৰ পৰা 47ৰ ভিতৰত মুছলিম লীগৰ লগত কংগ্ৰেছৰ যিটো দ্বন্দ্ব আছিলে, এইটো অসমৰ ইতিহাসৰ প্ৰত্যেকজন ছাত্ৰই আচলতে এই কথাখিনি পঢ়া দৰকাৰ। আপুনি দেখিছে যে 1915 চনত যেতিয়া প্ৰব্ৰজনকাৰীৰ পক্ষত প্ৰথমতে ভূমি আইন তৈয়াৰ কৰিলে, তাৰ বিৰুদ্ধে অসমীয়া মানুহ প্ৰথম সচেতন হৈছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তাৰপিছত যেতিয়া ছাদুল্লা গভৰ্ণমেণ্ট আহি গ'ল মুছলিম লীগৰ, বা ইউনাইটেড মুছলিম লীগ বুলিও কয়, ইউনাইটেড মুছলিম পাৰ্টি বুলিও কয়, তাৰ পৰৱৰ্তী সময়ত ছাদুল্লাৰ চৰকাৰ যেতিয়া আহি গ'ল, দেখা গ'ল যে তেওঁলোকে বাৰম্বাৰ সেই প্ৰব্ৰজনকাৰীবিলাকক মাটি দিবৰ কাৰণে ব্যৱস্থা কৰিছে, গ্ৰ' মোৰ ফুড কৰিছে, অধিক খাদ্যশস্য উৎপাদনৰ নীতি তৈয়াৰ কৰি তেওঁলোকে সেই প্ৰব্ৰজনকাৰীক উৎসাহিত কৰিব খুজিছে। তাৰ বিপৰীতে আমি দেখিবলৈ পাইছিলোঁ যে মাত্ৰ দুবাৰ চৰকাৰ কৰিছিলে আমাৰ গোপীনাথ বৰদলৈহঁতে। 1945 চনত গোপীনাথ বৰদলৈয়ে নতুন ভূমি আইন কৰিছিলে, আৰু নতুন ভূমি আইন কৰি গোপীনাথ বৰদলৈয়ে কৈছিলে যে এজনো প্ৰব্ৰজনকাৰীক মাটি দিয়া নহ'ব, যিটো কাৰণে তেওঁ দিল্লীয়ে তেওঁক অসন্তুষ্ট, একেবাৰে অসন্তুষ্ট হৈছিলে। তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছিলোঁ যে ভূমিৰ কথাটোৰ প্ৰশ্নটোতো আনিছিলেই। তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে 1938 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ কৰি গোপীনাথ বৰদলৈয়ে সকলোবিলাক প্ৰব্ৰজনকাৰীক উচ্ছেদ কৰাৰ নীতি গ্ৰহণ কৰিছিল। এফালৰ পৰা গোটেই পূৰ্ববংগৰ মুছলমান খেতিয়কবিলাকক উচ্ছেদ কৰা আৰম্ভ কৰি দিছিল। কিন্তু তাৰ বিপৰীতে মুছলিম লীগে ডাঙৰ ডাঙৰ আন্দোলন কৰিছিল, হুলস্থুল কৰিছিল। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে অসমীয়া মধ্যবিত্ত শ্ৰেণী গোপীনাথ বৰদলৈৰ নেতৃত্বত তেওঁলোক দৃঢ় আছিল যে অসমৰ ভূমি প্ৰব্ৰজনকাৰীক দিব নোৱাৰি, আৰু অধিক প্ৰব্ৰজন কেতিয়াও মানি ল'ব নোৱাৰি। সেইকাৰণে আমি দেখিবলৈ পাইছিলোঁ যে 1946 চনত আছাম লেণ্ড এণ্ড ৰেভিনিউৰ ভিতৰত, আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886, তাৰ 10ম অধ্যায় তৈয়াৰ কৰি 10ম অধ্যায়ৰ ভিতৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লক দি অসমৰ ট্ৰাইবেলৰ মানুহবিলাকক ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত আমি সকলোৱে জানো যে 1947 চনত যেতিয়া আমাৰ দেশ বিভাজন হৈ গ'ল, দেশ বিভাজনৰ ফলস্বৰূপে সাংঘাতিক ধৰণৰ ৰিফিউজি আমাৰ ইয়ালৈ আহিলে। পূৰ্ব পাকিস্তানৰ পৰা সাংঘাতিক ধৰণৰ ৰিফিউজি আহিলে, তাৰ সংখ্যাটো মোৰ হাতত আছে, প্ৰায় 5 লাখ মান হ'ব। 5 লাখ মান ৰিফিউজি যেতিয়া আহিলে, তেতিয়া সেইটো বহুত ডাঙৰ হিউমেনিটেৰিয়ান ক্ৰাইচিছ বুলি কৈ আমাৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ক'লে যে এই মানুহবিলাকক সকলোকে তোমালোকে মাতি দিয়া। আমাৰ গোপীনাথ বৰদলৈলৈ নিৰ্দেশ দিলে। গোপীনাথ বৰদলৈয়ে ক'লে যে কোনো পৰ্যায়ে মাটি দিয়া নহ'ব, অসমত মাটি নাই। তেতিয়া গোপীনাথ বৰদলৈয়ে তেওঁৰ মুখ্য সচিব যিজন আছিলে SP দেশাইক ক'লে যে মাটি নাই বুলি আপুনি লিখি দিয়ক, দিল্লীক জনাই দিয়ক। যেতিয়া SP দেশাই লিখি দিলে যে মাটি নাই, অসমত নতুনকৈ কোনো ৰিফিউজিক দিব নোৱাৰি, ইমান দিন ইমান মাইগ্ৰেশ্যন হ'ল, তেতিয়া SP দেশাইক খেদি দিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে কাগজ দি দিলে। ক'লে যে SP দেশাই কোন প্ৰধানমন্ত্ৰীক মাটি নাই বুলি ক'ব পৰা মানুহ কোন ওলাইছে, খেদি দিবলৈ ক'লে। গোপীনাথ বৰদলৈয়ে কোনো পধ্যে কিন্তু সেই চিফ ছেক্ৰেটেৰীক নেখেদি তেওঁ উল্টাই যুঁজিলে, আৰু আটাইবিলাক উল্টাই যুঁজাৰ পাছত তেওঁ কোনো পধ্যে ৰিফিউজিক মাটি দিয়াৰ পক্ষ নল'লে। আজি কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পাইছোঁ দুটা ধাৰা আপোনালোকে দেখিবলৈ পাইছে। 1 নম্বৰ,
যিজন মানুহে বিদেশী খেদিবৰ কাৰণে মই আহিছোঁ মই প্ৰথমে ৰাম মাধৱৰ ওপৰত এটা মানে মন্তব্য শুনিব খুজিছোঁ কালি যিটো 33 বছৰ আচলতে কালিৰ ৰাম মাধৱৰ যিটো বক্তব্য সেই বক্তব্যটো আগৰ জৱাহৰলাল নেহৰুৰ যি বক্তব্য ভাৰত ৰাষ্ট্ৰৰ অসমৰ প্ৰতি যিটো দাদাগিৰি সেই বক্তব্যটোকে এখন লেবৰেটৰী পৰীক্ষাগাৰ না উপনিৱেশ উপনিৱেশটো হয়ে মানে ইয়াত তেওঁলোকে কিন্তু পৰীক্ষা চলায় তেওঁলোকে এক্সপেৰিমেণ্ট কৰি লয় না পৰীক্ষাটো বাৰম্বাৰ চলাই আহিছে এইবাৰটো এনেকুৱা দাদাগিৰি কৰি দিছে ৰাম মাধৱে জৱাহৰলাল নেহৰুৱেতো সিমান কথা ক'বলৈ সাহস কৰা নাছিল ৰাম মাধৱে কৈ দিলে যে অসমীয়া মানুহে যিমান ধৰণৰ হয় ইয়াত আৰু উপস্থিত হৈয়ে নহয় অসমৰ সকলো নেতৃত্ব তাত হিমন্ত বিশ্ব শৰ্মা আছে সদায় মানুহে কৈ থাকে যে হিমন্ত বিশ্ব বৰ দক্ষ মানুহ হিমন্ত বিশ্বই বহুত কথা জানে হিমন্ত বিশ্বই বহুত কথা উলটি ধৰিব পাৰে অসমৰ স্বাৰ্থ পূৰণ কৰে তেওঁৰ সন্মুখত ৰাম মাধৱে কৈ দিলে যে অসমীয়াই যিমানেই আন্দোলন নকৰক লাগিলে অসমত হিন্দু বাংলাদেশী সংস্থাপিত কৰা হ'বই এই বিল পাছ কৰা হ'ব এইটো কালি ক'লে কথাটো ৰাম মাধৱে মই এতিয়া কৈছোঁ যে আমিতো দেখিছোঁৱেই যে কেনেকৈ চলিছে এতিয়াতো বিজেপিত কেইবাটাও ভাগ কংগ্ৰেছক কোৱা হৈছে যদিও তাতকৈ বেছি ভাগ বোধ কৰোঁ বিজেপিত এফালে কেইজনমান এফালে গৈছে কেইজনমান এফালে গৈছে কোনোৱে কোনে মৌনতা অৱলম্বন এতিয়া গোপীনাথ বৰদলৈৰ কথা যেতিয়া ওলাল সেইদিনা মুখ্যমন্ত্ৰীয়ে আমাৰ লগত আলোচনা কৰোঁতে আমি গোপীনাথ বৰদলৈৰ প্ৰসংগ উত্থাপন কৰিছোঁ তাৰ অৰ্থ কি আমি বুজাব খুজিছোঁ যে এনেধৰণৰ বলিষ্ঠ নেতা আমাক লাগে আৰু এনেকুৱা অসমপ্ৰেমী খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰা নেতা আমাক লাগে মেৰুদণ্ড পোনাই থাকিব পৰা নেতা লাগে তাত তুমি ইমান দিনে কি ধৰণে চাইছা এতিয়া বিজেপিত যিটো চলি আছে কি মানে কেনেকুৱা ধৰণে চলি আছে মুখ্যমন্ত্ৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আজি ৰঞ্জিত দাসে কৈছে এটা মুখ্যমন্ত্ৰীয়ে অন্ততঃ একো নহ'লেও সত্যৰ খাতিৰত ক'ব লাগিব যে তেওঁ অন্ততঃ হয়তো তেওঁৰ নমতাটো এটা ডাঙৰ সমস্যা হৈছে এতিয়া কিন্তু হ'লেও তেওঁ তাৎসল্য কিন্তু কৰা নাই বা এনেকুৱা ধৰণে কৰিমেই বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোৱা নাই গোটেই কথাটো কি তোমাৰ মানে দৃষ্টিভংগীটো কি তাত দৃষ্টিত কি এইটো মই ভাবোঁ যে আচলতে সৰ্বানন্দ সোণোৱালৰ গাত সামান্য পৰিমাণে হ'লেও এতিয়াও অলপ হ'লেও দেই অলপ মই বেছি বুলি নকওঁ অলপ হ'লেও আছে অলপ হ'লেও এটা জাতীয় চেতনা এটা অৱশিষ্ট আছেগৈ কাৰণ তেওঁ গোটেই কেৰিয়াৰটো বিদেশীৰ বিৰুদ্ধে সংগ্ৰামটো তেওঁ জীৱনটো খাইছে অকল বিদেশীৰ বিৰুদ্ধে এতিয়া সেইকাৰণে সৰ্বানন্দ সোণোৱালে মানে হয়তো ভিতৰত বিচাৰে যে এইটো হ'ব নালাগে তেওঁ বুজি পায় কিমান ডাঙৰ ঘটনা ঘটিব এইটো হ'লে সেইকাৰণে তেওঁ হয়তো চেষ্টা কৰি চাইছে কিন্তু চেষ্টা কৰি চোৱাৰ সময়তো মোৰ ওচৰত বহুত ভিডিঅ' আছে সৰ্বানন্দ সোণোৱালৰ যিবিলাক ভিডিঅ'ত কিন্তু আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও বাৰম্বাৰ কৈ থৈছে যে এইটো বিজেপিৰ পুৰণি এজেণ্ডা গতিকে আমি এইটো মানি ল'বই লাগিব কিন্তু তাৰ মাজতো অসমীয়া মানুহে যেতিয়া ব্যাপক সংগ্ৰাম কৰিছে তেতিয়া কিন্তু সৰ্বানন্দ সোণোৱালে এটা নিৰ্দিষ্ট কিবা লাইন উলিয়াব পাৰি নেকি চাইছে কিন্তু মই ভাবোঁ যে বিজেপি এনেকুৱা এটা অগণতান্ত্ৰিক আৰু ফেচিবাদী দল বিজেপিয়ে কোনোপধ্যে অসমীয়া জাতীয়তাবাদৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অসমীয়া জাতিৰ এই কথাটোক অলপো কনচেশ্যন নিদিয়ে সেইকাৰণে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱালে এই কথাটো ক'লেও পৰিশেষত এই কামটো তেওঁ একো কৰিব নোৱাৰিব বিজেপি RSSে তেওঁক অলপো তেওঁক সাথ নিদিব তেওঁক হেৰি নিদিব সংগ নিদিব আৰু সেইকাৰণে খুব বেছি যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিব পাৰিব তেওঁ নিজে পদত্যাগ কৰিব পাৰিব কিন্তু সেইটো আশা আছেনে খুব বেছি কৰিব পাৰিব পদত্যাগ কৰিব পাৰিব কিন্তু সিমান পৰ্যায়লৈ যাবনে নাযায় মই সেইটোও নাজানো কিন্তু তাৰ পৰা অসমে একো ৰিজাল্ট নাপায় সৰ্বানন্দ সোণোৱাল হয়তো ব্যক্তিগতভাৱে হিৰো হ'ব কিন্তু অসমে তাৰ পৰা একো নাপায় বিজেপিয়ে মানে এটা ষ্টেণ্ড বাই ৰাখি থৈছে বিজেপিয়ে মানে হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহ যিজন মানুহৰ একমাত্ৰ কথাটো তাত কোনো জাতি নাই তাত কোনো মানুহৰ স্বাৰ্থ নাই য'ত কেৱল এটা কেৰিয়াৰ তেওঁৰ কাৰণে অসমীয়া মানুহে যিমানেই ভাল পায় বেয়া পায় সেই কথাটো নাই তেওঁ চিফ মিনিষ্টাৰ হ'ব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মাই হয়তো ৰৈ আছে যে সৰ্বানন্দ সোণোৱালে যদি পদত্যাগ কৰি দিয়ে সৰ্বানন্দ সোণোৱালে যদি টেনশ্যন খাই যায় সেইকাৰণে আপুনি ডাইলগবিলাক দেখিছেনে বাৰু ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই অসমখন জ্বলাবৰ কাৰণে বক্তব্য দাঙি ধৰি আছে তেওঁলোকে বিচাৰিছে তেওঁলোক মিলিছে নেকি মিলি লৈছে নেকি ডেফিনেটলি মিলি লৈছে আপুনি চাওক ৰঞ্জিত দাসে যি বক্তব্য দিছে সেইটো অসমীয়া বিৰোধী হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য দিছে আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ বক্তব্য প্ৰায় একেই নহয় চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সেইদিনা যিটো বক্তব্য দিলে সেইটো মানে অকণমান মানে হেৰিয়াক বচাবৰ কাৰণে কৰিছে
সৰ্বানন্দ সোণোৱালে বচাবৰ কাৰণে কৈছে মানে তেওঁৰ ভিতৰি কাম কাজবোৰ চাই আমিতো গম পাওঁ নহয় না চন্দ্ৰমোহন পাটোৱাৰী যে ইতিমধ্যে চাৰেণ্ডাৰ কৰা মানুহ এজন মানে অসমীয়াত চালফা বুলি ক'লে চবে বুজি পায় আৰু নাগৰিকত্ব আইনৰ লগত NRCৰ কোনো সম্পৰ্ক নাই নহয় একেবাৰে আনিছে বাচিবলৈ একেবাৰে ক'লে এতিয়া আৰু আপুনি আমি সকলোৱে জানো যে বিজেপিয়ে NRCখন বন্ধ কৰিবৰ কাৰণে সকলো সময়তে কাম কৰিছে চেষ্টা চলিছে আমি কৈছোঁ সুপ্ৰিম কোৰ্টত বাৰম্বাৰ তেওঁলোকে বাধা দিছে আচ্ছা এইটো নহয় মই এটা কথাই মাত্ৰ কৈ ল'ব খুজিছোঁ সেইটো হ'ল যে বিজেপিৰ ভিতৰত এতিয়া সৰ্বানন্দ সোণোৱালে হয়তো সামান্য পৰিমাণে মইতো ভাবোঁ যে গাদী বচাই লৈ তেওঁ হয়তো এটা সামান্য এটা আলোচনা কৰিবলৈ চেষ্টা কৰিব কিন্তু তেওঁৰ যিটো চৰিত্ৰ মই বুজি পাওঁ যে তেওঁ পদত্যাগ কৰাৰ পৰ্যায়লৈ হয়তো যাবগৈ সাহস নকৰিব দ্বিতীয়তে সৰ্বানন্দ সোণোৱালে বিজেপিৰ ভিতৰত অসম বিজেপিৰ ভিতৰত এই প্ৰশ্নটোক লৈ মানুহক যি ধৰণে সংগঠিত কৰিব লাগিছিলে সমগ্ৰ অসম বিজেপিৰ ষ্টেণ্ড এইটো বুলি তেওঁ যিটো কেম্পেইন কৰিব লাগিছিলে সেইটো কৰিবলৈ প্ৰস্তুত হোৱা নাই তেওঁ RSS বিজেপিৰ কেন্দ্ৰীয় কমিটিক ভয় কৰে গাড়ী যাব বুলি নহ'লে কেবিনেটতে প্ৰস্তাৱ এটা দিব নহ'লে কেবিনেটত প্ৰস্তাৱ ল'লাহেঁতেন তাৰপিছত দ্বিতীয় কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা হয়তো এই পৰিস্থিতিত ওপৰলৈ উঠি আহি চিফ মিনিষ্টাৰ হ'ব পাৰিবলৈ চেষ্টা কৰিব কাৰণ তেওঁৰতো কোনো নীতি বা আদৰ্শৰ কথা নাই তেওঁ কেৱল টকা লাগে তেওঁ কেৱল ক্ষমতা লাগে তেওঁ কেৱল মুখ্যমন্ত্ৰী হ'ব লাগে আৰু লুটিব লাগে তেওঁৰতো আদৰ্শৰ বুলি বস্তুটো নাই আৰু গতিকে সেই মুহূৰ্তত মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই হয়তো এই পৰিস্থিতিটোত তেওঁক সুযোগ ল'বৰ কাৰণে ৰৈ আছে গতিকে ৰাম মাধৱৰ কাৰণে কেন্দ্ৰীয় কমিটিখনৰ কাৰণে আপোনাৰ কি কয় কেন্দ্ৰীয় চৰকাৰখনৰ কাৰণে আটাইতকৈ ডাঙৰ সুযোগটো হ'ল যে বিজেপিৰ ভিতৰত ডিভিজন আছে বিজেপিৰ ভিতৰত সুযোগ সন্ধানী মানুহ নেতা আছে আৰু সেই সুযোগ সন্ধানী নেতাবিলাকৰ সংখ্যাই যে বিজেপিৰ সংখ্যাটো বেছি সেই কথাটো কেন্দ্ৰীয় কমিটিয়ে বুজি পায় কাৰণে কালিৰ ধমকিটো ৰাম মাধৱে দিব পাৰিছে সাহস কৰিব পাৰিছে নহ'লেতো ৰাম মাধৱে যি কথা কৈছে আচলতে বিজেপিৰ ভিতৰত থকা মানুহে ৰাম মাধৱক আত্মসন্মানবোধ আছে খেদি যাব লাগিছিলে ধৰিব লাগিছিলে আত্মসন্মানবোধ সামান্য থাকিলেও ক'ব লাগিছিলে ৰঞ্জিত দাসে তাৰ বিপৰীতে কি হৈছে যেতিয়া চিফ মিনিষ্টাৰৰ কথা এটা কৈছে বুলি কৈ এজন MLA সুৰেন ফুকনে কিবা এটা ক'লে সুৰেন ফুকনক তেওঁলোকে ক্লেৰিফিকেশ্যন বিচাৰিছে এনেকুৱা কথা নক'বৰ কাৰণে সতৰ্ক কৰি দিছে আপকীয়াকৈ মুখ্যমন্ত্ৰীকে সতৰ্ক কৰিছে মুখ্যমন্ত্ৰী আগদিনা আমাক হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰীক ৰঞ্জিত দাসে সতৰ্ক কৰি দিছে হিমন্ত বিশ্ব শৰ্মাইটো ক্লিয়াৰলি কৈছে আগদিনা সম্পাদকসকলকো একেধৰণৰ কথাই কৈছে তেওঁ একজেক্টলি সেইটোৱেই আৰু পিছদিনা আচ্ছা এইটোৰ পৰা এনেকুৱা নহ'ব জানো যে কেন্দ্ৰীয় নেতৃত্বই বা অমিত শ্বাহে বুজিব যে আচল কাম কৰা মানুহ এইকেইজনহে সৰ্বানন্দ সোণোৱাল নহয় সৰ্বানন্দ সোণোৱালে আলোচনাৰ ৰাস্তা লৈছে আৰু এওঁলোকে পূৰা দেশকে এইটো লৈছে তাৰ ৰাজনীতিটো তেনেকুৱা হয় মই অজিত দা মানে তাত মানে মই গোটেই কি স্বাৰ্থটো জড়িত আছে এই কথাটো অকণমান কৈ দিব আচ্ছা আমি এইটো পাতিম খন্তেক পিছত আমি এই বিষয়টো আকৌ পাতিম তুমি কিবা ক'ব খুজিছিলা মই ক'ব খুজিছিলোঁ যে আচলতে বিজেপি RSSে কিয় এনেকুৱা ধৰণৰ একদম কঠোৰ সিদ্ধান্ত লৈছে কিয় অসমীয়া জাতিটোৰ বিৰুদ্ধে অৱস্থান লৈ হিন্দু বাংলাদেশীক আনিব খুজিছে তাৰ তিনিটা কাৰণ আছে এক নম্বৰ কাৰণটো হ'ল যে তেওঁলোকে ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজে আৰু এই মুহূৰ্তত এই বিলখন সমগ্ৰ ভাৰতৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ তেওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপটোক লেজিটিমাইজ কৰিবৰ কাৰণে সেই পদক্ষেপটো যে তেওঁলোকে কঠোৰভাৱে পালন কৰিছে সেইটোক দেখুৱাবৰ কাৰণে এই বিলখন এখন তেওঁলোকৰ কাৰণে এটা চিম্বল গতিকে তেওঁলোকে জোৰ কৰি হ'লেও এই বিলখন আনিবই এইটো কনফাৰ্ম এক নম্বৰ না এনেকুৱা হ'ব পাৰে যে 19ৰ নিৰ্বাচনলৈকে তেওঁলোকে এইটো ওলোমাই ৰাখিব আৰু ভোটবোৰ লৈ মেলি সেইটো মই দ্বিতীয় যিটো কথা ক'ব খুজি আছোঁ সেইটো হ'ল যে তেওঁলোকে অসম আৰু পশ্চিমবংগ আৰু ত্ৰিপুৰা য'ত বাঙালী অঞ্চল আছে সেই অঞ্চলত একোটা ভোট বেংক তৈয়াৰ কৰিবৰ কাৰণে যেনেকৈ কংগ্ৰেছৰ মুছলমান ভোট বেংক থাকে এওঁলোকে মানে চিৰকালৰ কাৰণে এটা হিন্দু বাংলাদেশীৰ ভোট বেংক বনাব খুজিছে যাতে অসমীয়া জাতিৰ মানুহে ভোট নিদিলেও এওঁলোকে যাতে এই বাহিৰৰ মানুহবিলাকৰ ভোটেৰে চিৰকাল জিকি থাকিব পাৰে এতিয়াওতো এনেকুৱা অৱস্থা হৈছেই অসমীয়া মানে ভোট নিদিয়াকৈ চৰকাৰ গঠন হ'ব পাৰে মানে আপুনি নিশ্চয় এটা বস্তু লক্ষ্য কৰিছে
যে RSSৰ আগৰ একমাত্ৰ ভিত্তিটো আছিলে আমাৰ মাৰোৱাৰীসকল এতিয়া তেওঁলোকৰ সেইটো কনভাৰ্ট হৈ এতিয়া বেংগলীসকল হৈ গৈছে সেই যেটো তেওঁলোকে এই ডাঙৰ এটা চেয়াৰ পাই গৈছে ডাঙৰ জনসংখ্যা এটা পাই গৈছে হেতুক তেওঁলোকে ভোট বেংক হিচাপে ৰাখিব খোজে আনহাতে ভাৰত ৰাষ্ট্ৰৰ উদ্দেশ্যটো কি এই যে এটো যে গোটেই সাপোৰ্টটো দি আছে ভাৰত ৰাষ্ট্ৰখনে উদ্দেশ্যটো হ'ল যে ভাৰতবৰ্ষত আসলতে এই যেটো পান নেশনালিজম সৰ্বভাৰতীয় যেটো জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদ তাক চ্যালেঞ্জ কৰে উত্তৰ পূৰ্বাঞ্চল আৰু সাউথে এৰে উত্তৰ পূৰ্বাঞ্চলত যদি ইমান বিশেষকৈ অসমত উত্তৰ পূৰ্বাঞ্চলৰ মেইন ৰাজ্যখন অসমত যদি ইমান বাহিৰৰ মানুহ ভৰাই দিয়ে তেতিয়া হলে অসমৰ মানুহবিলাকৰ যেটো ভয়েস দিল্লী পৰ্যন্ত নাপায়গে যেনেকৈ আগতে ত্ৰিপুৰাৰ জনজাতিবিলাকৰ এটা ভয়েস আছিল সেই ভয়েসটো এতিয়া তেওঁলোকৰ বেংগলী বিৰোধী ভয়েসত পৰিণত হৈ গ'ল অসমীয়া জাতিৰ যেটো ভয়েস আছিল যে দিল্লী বিৰোধী ভয়েস যে আমাক ফেডাৰেলিজম লাগিব আমাক অধিক ক্ষমতা লাগিব আমাক তেলৰ অধিকাৰ লাগিব কয়লা চুনিল চাহপাতৰ অধিকাৰ লাগিব এইবিলাক যি অধিকাৰৰ কথা কৈছিলে সেই অধিকাৰৰ প্ৰশ্নটোক বাদ দি বঙালীৰ বিৰুদ্ধে সদায় লাগি থকাটোৱে অসমীয়া জাতিৰ কাম হৈ পৰক এই স্ট্ৰাকচাৰেল চেঞ্জটো কৰিবৰ কাৰণে ভাৰত ৰাষ্ট্ৰই আমাক পৰিকল্পিতভাৱে এই কামটো কৰিছে একেবাৰে অখিল হিমন্ত বিশ্ব শৰ্মাই বহু সময়ত বহু কথাই কয় কিন্তু কালি তেওঁ মুখ্যমন্ত্ৰীৰ সম্পাদকসকলৰ আলোচনাৰ পিছতে যিকিটা কথা কৈছে এটি ইতিমধ্যে তুমি উল্লেখ কৰিছা ৰাম মাধৱক লগত লৈ ৰঞ্জিত দাসে একে সুৰত কথা কৈছে কালি তেওঁ কৈছে যে অগপ নিজৰ জেগাত ঠিকে আছে আছু নিজৰ জেগাত ঠিকে আছে তোমালোকৰ নাম লোৱা নাই গতিকে তেওঁ কি কৈছে আমি অলপ চাই ল'ব খুজিছোঁ আছুত নিজৰ জেগাত ঠিক আছে এজিপি নিজৰ জেগাত ঠিক আছে আন দল সংগঠন নিজৰ জেগাত ঠিক আছে ৰাইজৰ বিপক্ষে নাযায় বিজেপি এই বিষয়ে তুমি চমুকে কি ক'বা হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক মানে এনেকুৱা 2 নম্বৰী বুদ্ধি যেটো কৌটিল্যৰ বুদ্ধি বহুতে কৌটিল্যক ভাল মানুহ বুলি দেখুৱাব খোজে কিন্তু কৌটিল্যই গোটেই যেটো শাসন মানে কেনেকে 2 নম্বৰী ভাগ কৰি শাসন কৰিব লাগে সেই কথাটো কোট বুদ্ধি যেটো কৌটিল্যৰ বুদ্ধি বুলি ক'লে যাক বুজো যে তেওঁ যেটো কৌটিল্যৰ কথাটো হ'ল যে কাকো জনতাক কেতিয়াও ৰাইজক প্ৰজাক কেতিয়াও পুৰা খাবলৈ নিদিবি আধা পেটি কৰি ৰাখিবি আৰু ডিঙিত গছকি ৰাখিবি এই নীতিটোত বিশ্বাস কৰা যিবিলাক মানুহ আছে মই ভাবো যে এনেকুৱা কুটবুদ্ধিয়া যিবিলাক পলিটিচিয়ান আছে সিহঁতি মানে সদায় ক্যালকুলেশন কৰি থাকে যে কাক উঠালে কি কাম হ'ব আজি যে গোহাই সাৰক যে গালি পাৰি আছে তাৰ এটা নিৰ্দিষ্ট কাৰণ আছে নিৰ্দিষ্ট কাৰণটো কি আমি আগতেও তাৰ নিৰ্দিষ্ট কাৰণটো হ'ল যে তেওঁলোকে ভাবে যে এই আন্দোলনটোৰ কনচেন্ট্ৰেশনটো তেওঁলোকে বেলেগ ফালে নিব খোজে 1 নম্বৰ 2 নম্বৰ আৰু মাদানী কাখত বহা সকল বিপদজনক বুলি বৰ সিগনিফিকেন্ট কথা এটা কৈছে হয় মই ভাবো যে মই বহুতৰ কথা নাজানো সবৰ কথা নাজানো কিন্তু মই হিৰেন গোহাঁই ছাৰক খুব ভালকে জানো কাৰণ তেওঁ মোৰ গুৰু তেখেত মোৰ গুৰু অন্তত মই ভাবো যে হিৰেন গোহাঁই ছাৰে মাদানীৰ ওচৰত কেতিয়াবা আত্মসমৰ্পণ কৰিব এটো কেতিয়াও এটো তুমিয়ে নহয় অসমৰ কোনো সচেতন মানুহে এটো কেতিয়াও বিশ্বাস নকৰে গতিকে হিৰেন গোহাঁই ছাৰক মাদানীৰ লগত মানে তুলনা কৰি আসলতে তেওঁ মানে এই গোটেই বস্তুটোক এটা সাম্প্ৰদায়িক ৰূপ এটা দি ডাইভাৰ্ট কৰিব কৈছে কিন্তু এতিয়া আৰু ইমান উত্তাল গণজোৱাৰৰ মাজত হিমন্ত বিশ্বৰ এই কথাবিলাকে কোনো পাত্তা পোৱা নাই আচ্ছা অখিল এতিয়া ডাঙৰ কথাটো হ'ল তুমি যে ক'লা যে কৰিবই যেটো দেখা গ'ল জেপিচিৰ মুঠ চৰকাৰৰ এইবিলাক যিবোৰ ক'লে তেওঁলোকে এইটো কথাত আমি বুজি পাইছোঁ যে তেওঁলোকে যেনি কোনো প্ৰকাৰে নাগৰিকত্ব এখন আইনত পৰিণত কৰিবই বিধেয়কখন তো যদি সেইটোৱে হয় তেতিয়াহ'লে আমাৰ কি হ'ব আমি আমাৰ এটা আন্দোলন আৰম্ভ কৰিছা আৰু অসমৰ মানুহক বহুতে কয় যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যেনেকৈ আন্দোলনত জপিয়াবলৈ পৰা নাই মই কিন্তু সেইটো মানি নলওঁ এইকাৰণে কাৰণ অসমৰ মানুহলৈ প্ৰতিটো বিষয়ত আন্দোলন কৰিছে আৰু সিদিনালৈকে তোমালোকে যিমানবোৰ বিষয় উঠাইছা প্ৰতিটো বিষয়ত ৰাজপথলৈ মানুহ ওলাই আহিছে আকৌ আজি এই আমি দেখিলোঁ যে নাগৰিকত্ব আইনখনৰ ওপৰত যিটো এটা জাগৰণ আৰম্ভ হ'ল এটা গণ আন্দোলনলৈ ইয়াক ৰূপান্তৰিত কৰাৰ চেষ্টা চলিছে তুমিও চেষ্টা কৰিছা কিন্তু প্ৰশ্নটো হ'ব যে তোমালোকে প্ৰতিটো বিষয়ত আন্দোলন কৰিছা সকলোৱে জাতীয় সংগঠনবোৰে আন্দোলন কৰিছে গণতান্ত্ৰিক অনুষ্ঠানে কৰিছে ৰাজনৈতিক দলবোৰে কৰিছে তাৰপিছত তেওঁলোকে ধৰি লৈছে যে কামটো কৰিব পাৰি এইবিলাক লাহে লাহে নাইকিয়া হৈ যাব চৰকাৰৰ এনেকুৱা এটা দৃষ্টিভংগী
আৰু আন্দোলনকাৰী এইটো অসহায় এটা অৱস্থা, অসহায় বুলিয়ে কৈছোঁ মই। তাত তুমি কেনেকৈ দেখিছা যে এই আন্দোলনটোক আৰু জোৰদাৰ কৰিব পৰা যাব, এই আন্দোলনটোৰ জৰিয়তে নাগৰিকত্ব আইনখন আমি বানচাল কৰিব পাৰিম? এইটো কিয় তুমি ভাবিছা? ভবাৰ তোমাৰ ভিত্তিটো কি, শক্তিটো কি? আচলতে 7 মে তাৰিখৰ যিটো শুনানি আছিলে, সেই শুনানিটোৰ দিনাৰ যিটো জাগৰণ আৰু তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ অসমীয়া জাতি আন্দোলিত যে হৈছে, এইটোৱে এই গোটেই আশাটো কঢ়িয়াই আনিছে। প্ৰথম কথা যে আচলতে 7 মে তাৰিখৰ আগলৈকে অসমৰ মানুহে কথাটো গুৰুত্ব দি লোৱা নাছিলে, মানে ভালকৈ বুজিও পোৱা নাছিলে। আপুনি যিটো কৈছে ভালকৈ বুজিও পোৱা নাছিলে, কিন্তু 7 মেত যেতিয়া দেখিলে যে তেওঁলোক আহিছে আৰু আহিলৈ তেওঁলোকে যদি এইটো পাছ কৰি থৈ গুচি যায়, মানে ইয়াত যদি মানুহ কম হৈ যায় আৰু পিছদিনা যদি বৰাকত বেছি মানুহ হৈ যায়, তেতিয়াহ'লে অসমীয়া জাতি গ'ল। আপোনালোকে দেখিছে যে আমি 3000 মান মানুহ গোটেই অসমৰ পৰা আনিছিলোঁ। প্ৰথমতে লাইন কৰি থকা প্ৰথম মানুহখিনি আমাৰ মানুহে, কৃষক মুক্তিৰ মানুহ। কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া অসমীয়া মানুহে দেখিলে, এইখিনিতে সংবাদ মাধ্যমৰ ভূমিকা তুমি কৈছা। একদম মই কৈছোঁ যে হিষ্টৰিক আপোনালোকৰ যিটো ৰোল নহয়, এইটো হিষ্টৰিক ৰোল এটা পালন কৰিলে, যিটোৰ জৰিয়তে মানে গোটেই মধ্যবিত্ত শ্ৰেণীটো জাগৰিত হৈ গুচি গ'ল। এই যে অসমীয়া জাতিটোৰ সকলো অংশ, খেতিয়ক আৰু শ্ৰমিকবিলাকতো আছিলেই, মধ্যবিত্ত শ্ৰেণীটো যেতিয়া জাগৰিত হৈ গ'ল, আচলতে তেতিয়াই এটা আশা আহিছে যে এতিয়া হয়তো কিবা এটা হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা, চাওক অসমত বহুতবাৰ এই আন্দোলনটোৰ কথা যেতিয়া কৈছোঁ, আমি যিবোৰ শ্লোগান শুনিছোঁ এতিয়া, আৰু কালিও যিটো তেজেৰে লিখি দিয়া কথাটো আকৌ মানুহৰ মনত পৰিছে, আহ হৈ আহ ওলাই আহৰ দৰে পৰিৱেশ এটা হৈছে, সেই পটভূমিত অসম আন্দোলনৰ বহুত কুটি বিচিত্ৰ আমি দেখিলোঁ। কিন্তু অৱশেষত যদি আমি খুব ভালদৰে পৰ্যালোচনা কৰোঁ, দেখিম যে অসম আন্দোলনৰ পৰা আমি একো নাপালোঁ। আৰু যিটো আমি পালোঁ সেইটো লৈ পেলাই আমাৰ সমস্যা সমাধানৰ আশা যে আছে, কেতিয়াবা মই অন্ততঃ নাভাবোঁ, বহুতে ভাবিবলৈ কোনো তাৰ কাৰণ বিচাৰি নাপায়। যদি সেইটোৱে হয়, আমি কি ধৰণে পৰ্যালোচনা কৰিছোঁ? অসম আন্দোলনৰ পুনৰাবৃত্তি নহ'ব, আকৌ আপোচ নহ'ব, এনেকুৱা কথাবোৰতো আহিব মানুহৰ মনলৈ। কি কাৰণে এই আন্দোলনটোক আমি কেনেকৈ সফলতাৰে, ইয়াৰ নেতৃত্ব কি কাৰণে বেলেগ হ'ব? আগৰ নেতৃত্বতকৈ অকল আৱেগৰ দ্বাৰা ই পৰিচালিত হ'ব? আৰু এনেকুৱাওতো হৈছিল যে অসম আন্দোলনৰ সময়ত আমি দেখিছিলোঁ যে এনেকুৱা কিছুমান কংগ্ৰেছী মানুহ সোমাই গৈছিল, যিটো এতিয়াও মই লাহে লাহে দেখিছোঁ যে কিছুমান মানুহ খুব উদ্দেশ্য লৈ আহিছে। কিন্তু তেওঁলোকে যেতিয়া সিদ্ধান্ত হৈছিল যে বিৰোধী দলবিলাকক অপ্ৰাসংগিক কৰিব লাগে, সেইটোত আটাইতকৈ টেবুল ভুকুৱা মানুহবোৰ কিন্তু কংগ্ৰেছী মানুহবোৰ আছিলে। সিদ্ধান্তবোৰ লওঁতে তেওঁলোকে আৱেগত এনেকুৱা সিদ্ধান্ত লৈ পেলাই যে বিৰোধী দলবোৰ অপ্ৰাসংগিক কৰি আমি পিছত ভুগিলোঁ। সেইকাৰণে মই কৈছোঁ যে এইবাৰ আন্দোলনটোক তুমি যিহেতু এটা বিশেষ স্থানত আছে, অন্যান্য আছে, কিন্তু তোমাক লৈ মানুহে চাইছে, তোমাকো বহুত কথাত প্ৰশ্ন আছে, তোমাক লৈ মই আহিম। তুমি কিয় ভাবিছা যে এই আন্দোলনটো বেলেগ হ'ব, এই আন্দোলনটোৱে সফলতাৰ মুখ দেখিব? তোমাৰ ভিত্তিটো কি? প্ৰথম কথা যে মানুহ যে জাগৰিত হৈছে এইটো কনফাৰ্ম। গোটেই অসমৰ সকলো ঠাইতে এতিয়া গাঁৱে ভূঞে, নগৰে চহৰে, বাগানে, লাইনে সকলোতে এতিয়া মানুহ জাগৰিত হৈছে, মানুহ ওলাইছে। কিন্তু মানুহ ওলোৱাৰ ওপৰত এটা আন্দোলনৰ সফলতা নিৰ্ভৰ নকৰে। মই এইটোৱে বুজাব, মই সেই কথাটোকে এতিয়া ক'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে অসম আন্দোলনটো আচলতে ৰাষ্ট্ৰৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে পৰিচালিত হোৱাৰ পৰিৱৰ্তে আচলতে কিছুমান মানুহৰ বিৰুদ্ধে পৰিচালিত হৈ গুচি গ'ল, যিটো এতিয়াও হোৱাৰ সম্ভাৱনা আছে। এতিয়া বাৰম্বাৰ যে চেষ্টা কৰি আছে, সেইটো বেলেগ একো নহয়, অসমীয়া আৰু বাঙালীৰ সংঘাত লগাবলৈ যে চেষ্টা কৰিছে, অৰ্ধেন্দু দে বা শিলাদিত্যদেৱে যিটো কাম কৰি আছে, সেই কামটো হ'ল যে আন্দোলনটোক বিফল কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা। যে চৰকাৰৰ বিৰুদ্ধে নহয়, যি বিলখন আনিছে তেওঁৰ বিৰুদ্ধে নহয়, বাংলাভাষী মানুহৰ বিৰুদ্ধে সংগ্ৰাম, বাংলাভাষী মানুহক কটা মৰা, বাঙালী কাটা, মুছলমান কাটা, মিয়া কাটা, এই যিটো আমাৰ ইয়াত পৰিৱেশ হয়, সেইটোলৈ নিবৰ কাৰণে প্ৰথম চেষ্টা কৰা হৈছে। গতিকে আমি প্ৰথম কথাটো হ'ল যে এইবাৰৰ আন্দোলনটোত আমি সাম্প্ৰদায়িক দিশটো, জাতি আৰু জাতিৰ মাজত সংঘৰ্ষৰ প্ৰশ্নটোক সচেতনভাৱে যদি এৰাই চলিব নোৱাৰোঁ, উগ্ৰ জাতীয়তাবাদে যদি ঠাই লয়, তেতিয়াহ'লে আমি বিফল হ'ম। 1 নম্বৰ। 2 নম্বৰ, এই আন্দোলনটোক কেন্দ্ৰ বিৰোধী কৰি তুলিব লাগিব।
আৰু 1900 মই কৈছোঁ যে 1913 চনৰ পৰা অসমীয়া মানুহে প্ৰথম প্ৰব্ৰজনৰ বিৰুদ্ধে যুঁজিছে ইয়াৰ আগত ভাৰতবৰ্ষৰ সংবিধান তৈয়াৰ কৰোঁতে অসমৰ 8জন প্ৰতিনিধিয়ে বাৰম্বাৰ অসমৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ফেডাৰেল ষ্ট্ৰাকচাৰত তেল কয়লা চূণশিল এইবিলাকৰ অধিকাৰ ৰাজ্যৰ হ'ব লাগে বুলি তেওঁলোকে সাংঘাতিক ধৰণে আন্দোলন কৰিছিলে তাৰ আগত আমাৰ অম্বিকাগিৰি বা নীলমণি ফুকনে জাতীয় স্বতন্ত্ৰতাৰ প্ৰশ্নটো উত্থাপন কৰিছিলে কিন্তু সেইবিলাক একোৱেই নহ'ল আলফাৰো কিন্তু সাম্ৰাজ্যবাদ বিৰোধী বা কেন্দ্ৰ বিৰোধী এইটোৰে আছিলে নহয় আনকি অসম আন্দোলনত তেজ দিম তেল নিদিওঁ সেইটো কিন্তু একদম অৰ্থনৈতিক শোষণ বিৰোধী আছিলে পিছত ওলাইছে RSS কি ধৰণে আন্দোলনটোক মানে সেই মুছলমান বিৰোধী কৰি পেলাই বহিৰাগতৰ পৰা আঁতৰাই নি পেলাই নি তাক কেনেকৈ মুছলমান বিৰোধী কৰি মই এটা বাক্য অকণমান শেষ কৰি ল'লে এইটো মানে খুব আটাইতকৈ ডাঙৰ যিটো প্ৰশ্ন আপুনি উত্থাপন কৰিছে যে এই আন্দোলনটো ক'ত বিফল হ'ব এতিয়া কথাটো হ'ল যে যদি আমাৰ সচৰাচৰ জাতীয়তাবাদী যিবিলাক উগ্ৰ জাতীয়তাবাদী সংগঠন আছে তেওঁলোকে সদায় এই যিটো ডিভিজন চৰকাৰ বা ৰাষ্ট্ৰ আৰু জনতাৰ মাজত সংঘাত এই ডিভিজনটো তেওঁলোকে বুজিব নোখোজে সেইকাৰণে তেওঁলোকে সদায় চৰকাৰৰ মানে ষড়যন্ত্ৰত ভৰি দিয়ে দ্বিতীয় বস্তুটো হ'ল যে এই আন্দোলনটোৰ চৰিত্ৰ মধ্যবিত্ত মানুহবিলাক সাধাৰণতে আপোচ কামে মধ্যবিত্ত মানুহবিলাকে যদি অকণমান শাসনৰ গাদী পাম বুলি ভাবে যেনেকৈ AGP আচলতে একো নোপোৱাকৈ অসম চুক্তিখন কৰি দিলে আছুৰ দিনত আছুৱে মানে একো নোপোৱাকৈ অসম চুক্তিখন কৰিলে সঁচা কথা ক'বলৈ গ'লে আজিৰ দিনটোত আপুনি যেনেকৈ কৈছে আচলতে অসম চুক্তিখনত একো নাই আচল কথা যদি কওঁ আৰু যেটো পালো আপুনি কৈছে যে হেতুৰ পৰা আমাৰ কাম নহয় গতিকে এই যে আপোচটো কৰিলে কেৱল বৰং লগতে এইটো ক'ব লাগিব তাৰ পিছত আমি বা 71 চনকে যদি মানি ললো হয় হেতু না এখিনিও মানি তাৰটো একোৱে কোৱা নহল মই হেতু কৈছো হেতু মানে সকলোৱে মানি ললো অথচ একোৱে নহল মই এটোৱে কৈছো যে এই অসম গণ পৰিষদৰ এই যেটো ক্ষমতাৰ কাৰণে যেটো আপোচকামিতা আসুৰ যেটো ক্ষমতাৰ কাৰণ তেতিয়া আসুৰ এইটো যেটো মানে শ্ৰেণী চৰিত্ৰ যে ক্ষমতাৰ কাৰণে আপোচ কৰি দিলে এতিয়া অগপ হল এতিয়া তৃতীয় প্ৰশ্নটো হল যে এই আন্দোলনটো সফল কৰিবৰ কাৰণে এটাই ৰাস্তা আছে মতাদৰ্শগতভাৱে ভুল পথৰ পৰা আঁতৰি থকা আৰু এই আন্দোলনটোক এই প্ৰব্ৰজন বিৰোধী বা বিদেশী বিৰোধীটো কৰিবই লাগিব তাৰ লগত কেন্দ্ৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে শোষণৰ বিৰুদ্ধে অৰ্থনৈতিক সক্ৰিয়তাৰ প্ৰশ্নত এটা নতুন অধ্যায় সূচনা কৰিব লাগিব আৰু সেই কাৰণে এই আন্দোলনটোক আমি এনেকে ধৰণে পৰিচালিত কৰিব লাগিব যে এবাৰ আন্দোলনে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰে এবাৰ আন্দোলনে এনেকুৱা ধৰণে অস্তিত্ব ৰক্ষা কৰিব যে কোনোদিন আৰু বিদেশী আহিব নোৱাৰে কোনোদিন আৰু ভাষা নষ্ট হ'ব নোৱাৰে কোনোদিন আৰু অৰ্থনৈতিকভাৱে অসমক কোনো শোষণ কৰিব নোৱাৰে ৰাজনৈতিকভাৱে বেলেগৰ মানুহ আহি কেতিয়াও আৰু ইয়াতে ইলেকশ্যনত উঠিব নোৱাৰে এই প্ৰশ্নটোক আমি সাংবিধানিকভাৱে ৰক্ষা কবচ মানে কনষ্টিটিউচনেল চেফগাৰ্ড এটা লৈ যাব পাৰিম আমি আকৌ আহিম খন্তেক পিছত আন্দোলনটোৰ ভৱিষ্যতক লৈ আমি কথা পাতিছোঁ যেটো আৰম্ভ হৈছে আন্দোলন তাত আমি বাৰে বাৰে তুমি উল্লেখ কৰিছা কেইবাবাৰো যে মধ্যবিত্ত শ্ৰেণীৰ কথা তোমাক মই এটা কথা আজি স্পষ্টকৈ সুধিব খুজিছোঁ যে তোমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি শ্ৰমিক কৃষকৰ কথা তুমি বিভিন্ন সময়ত কৈছা শ্ৰমিক কৃষকৰ স্বাৰ্থ জড়িত বিষয়বোৰত মাতিছা কিন্তু তুমি সদায় এটা কথা লক্ষ্য কৰিছোঁ যে মধ্যবিত্ত শ্ৰেণীটোক তুমি আমি এইটো সকলোৱে জানো যে মধ্যবিত্ত শ্ৰেণীটো এটা সুবিধাবাদী শ্ৰেণী আৰু এটা আন্দোলন আৰম্ভ কৰাৰ আগতে আমি দেখোঁ যে ক্লাছ এনালাইচিছ বুলি যিটো কয় গতিকে মধ্যবিত্ত শ্ৰেণীটোৰ ভূমিকা কি হ'ব নিশ্চয় তুমিও পঢ়ি লৈছিলা এইবিলাক কথা দেশৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ বিপ্লৱীসকলৰ সদায় দেখিছোঁ যে তেওঁলোক সুবিধাবাদী হয়েই কিন্তু এইটোওতো হয় যে একোটা আন্দোলনত মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা সাংঘাতিক ধৰণে থাকে যেটো অসম আন্দোলনত তুমি নিজেই ক'লা যে তেওঁলোকে আছিলে চালিকা শক্তি আজিও তুমি এটা আশাৰ বতৰা বুলি কৈছা যে মধ্যবিত্ত শ্ৰেণীটো JPCৰ সময়ত ওলাই আহিলে গতিকে আমি মধ্যবিত্ত সন্দেহ কৰিও তেওঁলোকৰ ভূমিকাটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে তুমি মই এই কথাটো তোমাক আগতে অলপ সুধিছিলোঁ আজি খুব স্পষ্টকৈ সুধিব খুজিছোঁ যে তেওঁলোকক তোমাৰ প্ৰশ্নত কিন্তু তেওঁলোক বহুত ভাৰাক্ৰান্ত মানে আগতেও তোমাৰ লৈ পেলাই আমি দেখিছোঁ যে তেওঁলোক তোমাৰ ওপৰত কথা বতৰালৈ আশ্বস্ত হ'ব পৰা নাই বহু সময়ত তুমি তেওঁলোকক
মানে কি আৰু তেওঁলোকক ভূমিকাটোক তুমি অস্বীকাৰ কৰিছা গতিকে আজি তুমি এইটো মধ্যবিত্ত শ্ৰেণীটো কি ধৰণে মূল্যায়ন কৰিছা তুমি মানে আচলতে এটা জাতীয় আন্দোলনত আটাইতকৈ বেছি ভূমিকা থাকে মধ্যবিত্ত শ্ৰেণীটোৰ কিন্তু সেই জাতীয় আন্দোলনটো বহু সময়ত মধ্যবিত্ত শ্ৰেণীটোৱে বেলেগ ফালে নি একেবাৰে গেলাই দিয়ে কাৰণ তেওঁলোকৰ ক্ষমতা সেইকাৰণে তুমি আঁতৰি আছিলা নেকি আগতে সম্পত্তিৰ প্ৰতি লোভ এই বস্তুটো খুব থাকে আদৰ্শগতভাৱে তেওঁলোকে কেনেকৈ জাতিটোক আগবঢ়াই লৈ যাব সেই প্ৰশ্নবিলাকক গভীৰভাৱে চোৱাৰ পৰিৱৰ্তে বহু সময়ত বহু মধ্যবিত্ত নেতৃত্বই সেইবিলাক নকৰি ক্ষমতাৰ কাৰণে সদায় আপোচ কৰা বহু সময়ত দেখা যায় যিটো অসম আন্দোলনত তাৰ ৰিজাল্টটো পোৱা গ'ল সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনটোত যদি এটা আন্দোলন হয় তেতিয়াহ'লে মধ্যবিত্ত শ্ৰেণীখিনিটো ওলাব লাগিবই কিন্তু তাৰ লগত শ্ৰমিক আৰু কৃষকক আমি সংলগ্ন কৰি ৰাখিব লাগিব শ্ৰমিক আৰু কৃষকৰ প্ৰশ্নখিনিকো আমি এই মধ্যবিত্ত শ্ৰেণীৰ প্ৰশ্নৰ লগত নহয় তোমাৰ এজেণ্ডাত শ্ৰমিক কৃষক সদায় আছে কিন্তু তুমি মধ্যবিত্ত কথাত কিন্তু তুমি তোমাৰ স্থিতিৰ কিছু খেলি মেলি আছে তোমাৰ এটা উপলব্ধি হৈছে নেকি এতিয়া কাৰণ তুমিতো নিজে পৰ্যালোচনা কৰিছা বিষয়বোৰ নতুনকৈ চাইছা নিশ্চয় আৰু সেইকাৰণে আমি আজি বহিছোঁ এটা নতুন পৰিস্থিতিত পৰিৱৰ্তিত পৰিস্থিতিত এতিয়া মধ্যবিত্তৰ ভূমিকাটোক তুমি মানি লৈছা কিন্তু এই মধ্যবিত্তকটো আনে যিটো ক'লা তুমি যে ব্যৱহাৰ কৰি পেলাব পাৰে গতিকে তেওঁলোকক ৰাখিবৰ কাৰণে বা আমি একোটা আন্দোলনত জাতীয় বুজোৱাৰ যিটো ভূমিকা বুলি কওঁ বহুতে এইটো অস্বীকাৰ কৰে কিছু বামপন্থীয়ে কিন্তু আমিতো ভাবোঁ যে তেওঁলোকক আমি এটা কনচেশ্যন দিব লাগিব সেই কথাটো মানে অসমততো এনেকুৱা ধৰণৰ জাতীয় বুজোৱা নাই জাতীয় বুজোৱা নাই কিন্তু চোৱা মানে এটা কথা মই অলপ কৈ ল'ব খুজিছোঁ উত্তৰটো বিচৰাৰ আগতে যে কিছু মানুহতো ওলাই আহিছে সৰু সুৰা ব্যৱসায় কৰিছে তেওঁলোকে সেইটো মধ্যবিত্ত শ্ৰেণী মই সেইটোৱে কৈছোঁ যে মানে পুঁজি নিজৰ মানে খটুৱাব পৰা মানুহ আমাৰ অসমত খুব কম কিন্তু যিসকলে ওলাই আহিছে সেইসকলৰ স্বাৰ্থৰ প্ৰশ্নটোতো জড়িত আছে নহয় তোমাৰ গোটেই ডেফিনেটলি মই ভাবোঁ যে এই আন্দোলনটোত বিশেষভাৱে মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰশ্ন আৰু সমগ্ৰ জনগণৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে মানে এণ্টেংগুল হৈ আছে ইটোৰ লগত ইটো সংলগ্ন হৈ আছে যেনেকৈ ধৰক যদি হিন্দু বাংলাদেশী আহে তেতিয়াহ'লে নিৰ্বাচনত অসমীয়া মধ্যবিত্তই আৰু অংশগ্ৰহণ কৰিলেও জিকিব নোৱাৰিব কোনোদিন আৰু জিকাটো সম্ভৱ নহ'ব কিন্তু আমি একেটা সময়তে দেখিছোঁ যে ইমান দিন অসমীয়া মধ্যবিত্তই আকৌ ইলেকশ্যনত যোগদান কৰিনো ৰাইজৰ কাৰণে কিমান কাম কৰি দিছে গতিকে এতিয়া আমি দুইটা প্ৰশ্ন একেলগতে আনিম আমি কৈছোঁ যে অসমীয়া মধ্যবিত্তই যুঁজিব কিন্তু অসমীয়া মধ্যবিত্তই কি এজেণ্ডা লৈ যুঁজিব অসমীয়া মধ্যবিত্তই কি এজেণ্ডা লৈ ইলেকশ্যনত উঠিব সেই প্ৰশ্নটো ঠিক হ'ব লাগিব সেই এমাৰ্জিং পুঁজিপতিসকলক ডেফিনেটলি আমি শক্তিশালী কৰিব লাগিব সেইকাৰণে এই আন্দোলনটোত প্ৰধান ভূমিকা মধ্যবিত্ত শ্ৰেণীৰ কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে বাৰম্বাৰ মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বই আমাক ঠগি আহিছে সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে মধ্যবিত্ত শ্ৰেণীৰ ভূমিকাৰ কথা স্বীকাৰ কৰিও আমি মধ্যবিত্ত শ্ৰেণীক অলপ ক্ৰিটিকেলি কিন্তু এইবাৰ হেণ্ডল কৰিব লাগিব নহ'লে কিন্তু আকৌ অসম আন্দোলনৰ নিচিনা আকৌ আগৰ 67ৰ আন্দোলন সেই আটাইবিলাক আন্দোলনত যিবিলাক ধৰণে মধ্যবিত্তই আমাক আনকি আলফা আন্দোলনতো যিটো ঘটনা ঘটিলে আৰু সেই ঘটনাটোৱে আমাক আকৌ পুনৰাবৃত্তি হ'ব সেইকাৰণে তোমাক যদি মই এটা বাক্যত সোধোঁ যে তোমাৰ সংগ্ৰামৰ শেষ লক্ষ্য কি তুমি আচলতে কি বিচাৰিছা নহয় আজিৰ দিনটোত আমি আমাৰ যিখন সংগ্ৰাম কৰিছোঁ সেই সংগ্ৰামখনৰ প্ৰধান উদ্দেশ্যটো হ'ল যে অসমলৈ যাতে ভৱিষ্যতে কেতিয়াও আৰু প্ৰব্ৰজন হৈ থাকিব নোৱাৰে তাক নিশ্চিত কৰা আৰু 2 নম্বৰ অসমৰ সম্পদৰ ওপৰত অসমীয়া জাতিৰহে যেন অধিকাৰ থাকে বাহিৰৰ কোনো কৰ্পৰেটে যাতে অসমৰ সম্পদবিলাক লুটি লৈ যাব নোৱাৰে বজাৰ আৰু সম্পদখিনি তাক নিশ্চিত কৰাটোৱে এই মুহূৰ্তত আমাৰ প্ৰধান এজেণ্ডা বহুত আন্দোলন তুমি আৰম্ভ কৰিছা কিন্তু তাৰ শেষ পৰিণতি নাই মই আৰু এটা লগত লগাই দিওঁ মই এক লাইনত কৈ দিছোঁ সেইটোৱে যে এই যে বৃহৎ নদীবান্ধ বিৰোধী আমি এই যে নদীবান্ধটো বন্ধ কৰি দিলোঁ তাৰ কাৰণে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বান্ধবিলাক এতিয়া বন্ধ হৈ আছে এতিয়া আকৌ খুলিবলৈ চেষ্টা কৰি আছে কিন্তু মই আপোনাক এই মঞ্চত থাকি বুকুত হাত থৈ কৈ থৈ গৈছোঁ যে যেতিয়ালৈকে কৃষক মুক্তি থাকিব যেতিয়ালৈকে অখিল গগৈ জীয়াই থাকিব তেতিয়ালৈকে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত বন্ধাব খোজা এই বৃহৎ নদীবান্ধবিলাক বন্ধাব নোৱাৰে
খুব ভাল কথা আমি অলপ সময়ৰ কাৰণে অপেক্ষা কৰি ৰৈ আছোঁ মধ্যৱৰ্তীকালীন এই অৱস্থাটো খুব ভাল কথা দৰ্শক আশ্বস্ত হ'ব খালি মই মধ্যবিত্ত শ্ৰেণীৰ পৰা অহা কিছু প্ৰশ্নৰ মই তোমাৰ পৰা উত্তৰ বিচাৰিছোঁ যে ধৰা তুমি প্ৰতিৰোধ সংগ্ৰামে কৰি আছা কিন্তু এতিয়ালৈকে তুমি ভালদৰে বুজি পাইছা মই কি ক'ব খুজিছোঁ গতিকে এই প্ৰতিৰোধ সংগ্ৰামত জৰিয়তে তৃণমূল পৰ্যায়ৰ তোমাৰ যিবোৰ মানুহৰ কাৰণে তুমি যুঁজিছা তেওঁলোক কেনেধৰণে উপকৃত হ'ল বুলি তুমি আজি ভাবা এক নম্বৰ তাৰপিছত 13 বছৰত তুমি যিবোৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিলা তাৰ প্ৰাপ্তি কি মই এনেকৈ সুধিছোঁ তোমাক আৰু এটা মই লগতে কথা সুধিছোঁ ধুনীয়া প্ৰশ্ন সুধিছোঁ মই আৰু এটা লগতে সুধিছোঁ যে গণ সংগঠনৰ ভূমিকা কেনেকুৱা হৈছে উচিত ধৰা আজি ৰাজনৈতিক মঞ্চ যদি এখন নাথাকে এটা দল নাথাকে তেতিয়াহ'লে কোনো সমস্যাৰ কিন্তু সমাধান নাই মই সেইটোলৈ মই পৃথিৱীৰ বুৰঞ্জী মই একেলগে কৈ দিছোঁ তোমাক যে ৰাজনৈতিক দলৰ বা মঞ্চ অবিহনে সমস্যা সমাধানৰ কেৱল গণ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীয়ে কেৱল প্ৰতিৰোধ সংগ্ৰামৰ কাৰ্যসূচীয়ে সমাধান আনিব পাৰে বুলি তুমি ভাবা নেকি নাই নোৱাৰে এতিয়া প্ৰথম কথাটো হ'ল যে আমি ইমান দিন যে প্ৰতিৰোধ আন্দোলন কৰিলোঁ যেনেকৈ ধৰক টেঙানীত উচ্ছেদ হৈছিলে আমি বন্ধ কৰিলোঁ দৈয়াঙত উচ্ছেদ হৈছিলে আমি বন্ধ কৰিলোঁ কাকিত উচ্ছেদ হৈছিলে আমি বন্ধ কৰিলোঁ আপোনাৰ কি কয় নগাঁও জিলাৰ অনেক অঞ্চল আছে যিবিলাকত উচ্ছেদ হৈছিলে আনকি গুৱাহাটীত উচ্ছেদ হৈছিলে সেইবিলাক আমি বন্ধ কৰিলোঁ সেইটো প্ৰতিৰোধ সংগ্ৰাম দ্বিতীয় ফেজত আমাৰ কিন্তু অকল প্ৰতিৰোধ সংগ্ৰাম কৰাটো লক্ষ্য নহয় আমাৰ লক্ষ্য আছিলে যে এই অসমৰ থলুৱা আৰু দুখীয়া মানুহবিলাকক মাতি দিয়া আৰু মই আপোনাক কৈ যাওঁ যে সমগ্ৰ অসমত এতিয়ালৈকে আমি বনাঞ্চলত থকা পৰিয়ালৰ ভিতৰত ৫১,০০০টা পৰিয়ালক মাটিৰ পট্টা দিয়ালোঁ এক নম্বৰ টেঙানীৰ আটাইবিলাক ট্ৰাইবেল মানুহে মাটিৰ পট্টা পালে এই কথাটো বহুতে হয়তো নাজানে টেঙানীৰ আটাইবিলাক মানুহে ট্ৰাইবেল মানুহে মাটিৰ পট্টা পালে নন ট্ৰাইবেলবিলাকৰ এতিয়ালৈকে হোৱা নাই আমাৰ জেনেৰেল কাষ্টৰ মানুহবিলাকৰ হোৱা নাই বাকী সকলোৱে পালে ২ নম্বৰ অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে চাহ শ্ৰমিকে মাটিৰ পট্টা পাইছে আমাৰ আন্দোলনৰ কাৰণে টুকলাই বাগানত ৩৬৬টা পৰিয়ালক আমি কোৱাটাৰসহ মাটিৰ অধিকাৰ প্ৰদান কৰিলোঁ ডিব্ৰুগড় যোৰহাট আপোনাৰ শিৱসাগৰ এই আটাইবিলাক অঞ্চলৰ ভূমিহীন মানুহবিলাক চাহ শ্ৰমিকসকলক চাহ শ্ৰমিকৰ পৰিয়ালৰ সংখ্যাও বৰ কম নহ'ব বহুত হাজাৰ পৰিয়ালক আমি মাটিৰ পট্টা দিয়ালোঁ গতিকে মই ভাবোঁ যে অসমৰ ইতিহাসত যদি কোনোবা আন্দোলনে আটাইতকৈ বেছি সফল কাম হৈছে বিষ্ণুৰাভাৰ আন্দোলনৰ পাছত তেতিয়াহ'লে মই ভাবোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে দুটা কাম হৈছে মই এটা বাক্য দুটা কাম হৈছে এটা হ'ল ডাইৰেক্টলি এনেকুৱা মাটি পাইছে ২ নম্বৰ বস্তুটো হ'ল যে তেওঁলোকে এটা চেতনা পাইছে যিটো চেতনাৰ ফলস্বৰূপে আজি অসমৰ কৃষক সমাজ অসমৰ ৰাজনীতিৰ কেন্দ্ৰীয় বিন্দুত পৰিণত হৈছে তোমালোকৰ সংগঠনৰ পৰিসৰ বাঢ়িছে আমাৰ সংগঠনটো চক আমি 5জন মানুহে টেঙানীত আৰম্ভ কৰিছিলোঁ সেইটো আছিলে 2002 আজি 2005ত আমি কৃষক মুক্তি গঠন কৰিলোঁ আজি 2018ত আমাৰ 14 লাখতকৈ অধিক মেম্বাৰশ্বিপ আছে আচ্ছা অখিল এটা অলপমান ভাল নালাগিলেও কথা সুধিব লাগিব কাৰণ অন্য নেতাই এইটো কথা কৈছে যে তুমি যিধৰণে দাবী কৰিলা আমি ঠিকে আছে এইখিনি কাম হৈছে তৃণমূল পৰ্যায়ত উপকৃত হৈছে তেওঁলোক কিন্তু তোমাৰ বিৰুদ্ধে এইটো অভিযোগ আছে যদিও তুমি চেণ্ডেল পিন্ধি ঘূৰি ফুৰা এটা ভাৱমূৰ্তি দি কিন্তু তোমাৰ নামে বেনামে বহুত সম্পত্তি আছে আৰু বিশেষভাৱে কাজিৰঙাৰ অৰ্কিড গাৰ্ডেন কৃষক মুক্তিৰ নামত বিভিন্ন ঠাইত মাটি বেদখল এই অৰ্ধেন্দু দে প্ৰাক্তন মন্ত্ৰী হয় তেওঁ এটা তোমাৰ বিষয়ে কথা কৈছে আমার কৃষক মুক্তি মোর্চার অখিল গগৈ ডাঙরিয়া আপনি তো কাজিরাঙ্গার বৃহৎ অঞ্চল অকুপাই করি তাতে আপনি অর্কিড গাছ লগাইছে আর বিভিন্ন অঞ্চলে কৃষক মুক্তি মোর্চা আন্দোলনের নামত বহুত জমি আপনি অধিকার করিছে তার হিসাব কোনে দিব আপনি যে আজি চিওর বাকর করেছে কি কারণে নিজের পিঠ বাঁচাবলৈ আপনি যদি চিওর বাকর নকরে তাহলে এনকোয়ারি বহিব আপনার বিরুদ্ধে সরকার এনকোয়ারি বহাব আর আপনি বিপদে পড়িব তুমি কি কোৱা এইটো
প্ৰথম কথাটো হ'ল যে অজিত দা মই আপোনাৰ চকুলৈ চাই এটা কথা কওঁ যে গোটেই পৃথিৱীত যদি মোৰ ক'ৰবাত এটা সম্পত্তি কোনোবা মানুহে দেখুৱাব পাৰে আজিৰ দিনটো পৰ্যন্ত তেতিয়াহ'লে মই সামাজিক জীৱন পৰিত্যাগ কৰিম গোটেই পৃথিৱীত খুব সচেতনভাৱে সম্পত্তিৰ মোহ যাতে মোৰ গাত নালাগে তাৰ কাৰণে মই সদায় চেষ্টা কৰিছোঁ আমাৰ দেউতা আৰু মাৰ যিটো সম্পত্তি সেই সম্পত্তিটো আমি ইতিমধ্যে সংগঠনক দি দিছোঁ আৰু গোটেই অসমত ক'তো মোৰ কোনো ঠাইতে ক'তো এনেকুৱা ঠাই নাই মই আপোনাক এটা নক'বলগীয়া কথা কওঁ কাইলৈ যদি মোক পত্নীয়ে মোক খেদি দিয়ে মই যদি পত্নীৰ লগত মোৰ বিচ্ছেদ ঘটে জবৰ কৈছিলা এইটো তেতিয়াহ'লে এই পৃথিৱীত মোৰ থাকিবলৈ আৰু ক'তো জাগা নাই এই কথাটো মই আপোনাক আজিৰ দিনটোত কৈ গ'লোঁ পানীৰ তলত মাছ থকাৰ দৰে থাকিব লাগিব তুমি আৰু তুমি থাকিবলৈ বেলেগ জেগা নালাগে নহয় তোমাক নাই কিন্তু যিহেতু মোৰ মগজুটো আছে আৰু যিহেতু মোৰ শক্তি আছে মই ভাবোঁ যে পৃথিৱীত মই চলি অৰ্ধেনটো দে যে সেইদিনা এটা সাংঘাতিক প্ৰৰচনামূলক কথা ক'লে এইটো লৈ এবাৰ পাতিবলৈ নাই কিন্তু তাৰ বিষয়ে অকণমান কোৱা এইজন অৰ্ধেনটো দে যিজনে তোমাৰ কথা ক'লে নহয় আৰু এই কাজিৰঙা অৰ্কিড পাৰ্কৰ কথাটো যিটো ওলাইছে সেইটো ওলাইছে হা আৰু ৰকিবুল হুছেইনে তোমাক মাটিত সহায় কৰা বুলি ওলাইছে ৰকিবুলৰ কথাটো ৰকিবুলৰ বিষয়ে তুমি নিমাতে আছা বুলি কৈছে নাই ৰকিবুলৰ কথাটো মাৰক বুলিহে কোনো ৰকিবুলক মই চিনি নাপাওঁ এই পৃথিৱীত কোনো পলিটিচিয়ানক মই কেতিয়াও কেয়াৰ কৰা নাই পৃথিৱীৰ কোনো পলিটিচিয়ানক ৰকিবুলটো বাদ দিয়ক পৃথিৱীৰ যোন শক্তি হওক মই কাকো কেয়াৰ কৰা নাই মই সকলোকে মানে আপুনি যি কথা ক'বলৈ কয় মই তেনেকৈ গালি পাৰিব পাৰোঁ কিন্তু হিমন্তক বাদ দিবৰ কাৰণে কেতিয়াবা মোক ৰকিবুলৰ বিৰুদ্ধে যে উচতায় সেইটো কাৰণে মই মাজে মাজে মনে মনে এটা কথা মানে সেইকাৰণে মই তোমাক এতিয়া মিডিয়াই যিটো আজিৰ তাৰিখত বাৰু কথাবোৰ বেলেগ ইয়াৰ আগতে তোমাৰ তোমাৰ যিটো মিডিয়া তোমাৰ খুব ওলাই থকা ডেইলি সেইটো তুমি অলপ পৰ্যালোচনা কৰিছানে যে মিডিয়াই তোমাক ব্যৱহাৰ কৰিছেনে তুমি মিডিয়াক ব্যৱহাৰ কৰিছা সেইটো মই যোৱাবাৰ সুধিছিলোঁ চাগে মিডিয়াই মোক ব্যৱহাৰ কৰিছে ময়ো চাগে মিডিয়াক ব্যৱহাৰ কৰিছোঁ এইটো চলি আছে কিন্তু মই ভাবোঁ যে কেতিয়াবা মিডিয়াই বহুত ক্ষতি কৰে সংগ্ৰামৰ আৰু কেতিয়াবা দুই ধৰণে ক্ষতি কৰে বেছি প্ৰচাৰ কৰিও ক্ষতি কৰে আৰু কেতিয়াবা আকৌ একদম যথাসময়ত সংগ্ৰামটোক মানে বিৰোধিতা কৰি বা সংগ্ৰামটোৰ নিউজ নিদিয়েও আকৌ ক্ষতি কৰে মই এইবাৰ ভয় খাইছিলোঁ দেই আপোনাক সঁচা কথা এটা কওঁ সেইদিনা যে 25জন মাননীয় সম্পাদকে মুখ্যমন্ত্ৰীক লগ ধৰিলে মইতো ভয় খাইছিলোঁ যে তাৰ পাছত চাগে মিডিয়াৰ ৰুলটো বদলি যাব নেকি তুমি নাজানা আমি কি কৈছিলোঁ এইটো পিছত আপোনাৰ লগত কথা পাতি মই আশ্বস্ত হৈ গ'লোঁ যেতিয়া মই আপোনাৰ লগত কথা পাতিলোঁ তাৰপিছত মই কনফাৰ্ম হ'লোঁ যে নাই অসমৰ মিডিয়াই তোমাক কৈ থ'লোঁ যে যেতিয়া যিধৰণে বিজেপি আহিছে বা চৌকল তথাকথিত সৰ্বভাৰতীয় মিডিয়াৰ ক্ষেত্ৰত ৰিজনেল সংবাদ মাধ্যমে কিন্তু এতিয়াও এটা সাংঘাতিক ভূমিকা পালন কৰি আছে এইটো ক'বই লাগিব কিন্তু কাজিৰঙাটো এবাৰ নিৰ্বাচনৰ আগে আগে কিন্তু এই চৰকাৰে কি কৰে সেইটো আমিও নাজানো কিন্তু এইটো আৰু এটা বেলেগ বিষয় হ'ব কাজিৰঙাটো এটা এক্সপ্লেনেশ্যন এটা দি যাওঁ নহ'লে এনেকুৱা হ'ব যে কাজিৰঙাৰ যিখন সমবায় সমিতি সেই কাজিৰঙা অৰ্কিড পাৰ্কখন আমি মানুহক দেখুৱাবলৈ তৈয়াৰ কৰিছিলোঁ যে চোৱা ভাই আমি অকল আন্দোলন নকৰোঁ আমাৰ ভৱিষ্যত দৰ্শন আছে আমাৰ ভিজন আছে আমি অসমীয়া জাতিটোক কেনেকৈ সজাব খোজোঁ তাক তুমি চাই অহা অসমৰ তেল গ'ল কয়লা গ'ল বনজ সম্পদবিলাক আছে বায়'ডাইভাৰ্চিটি আছে এই সম্পদবিলাকক লৈ আমি ভৱিষ্যত কেনেকৈ বনাব পাৰোঁ এইটো আমি দেখুৱাইছিলোঁ আৰু সেইটো ডেফিনেটলি তাত যিটো পইচা খৰচ কৰিছিলোঁ কৃষক মুক্তিয়ে খৰচ কৰিছিলোঁ তাৰ মাটি দিছিলে 18 বিঘা মাটি তাৰ স্থানীয় মানুহে আমাক ফ্ৰীকৈ দিছিলে আৰু বাকী অলপ মাটি আমি কিনি লৈছিলোঁ দেই এইটো একদম কনফাৰ্ম এতিয়া কথাটো হ'ল যে সেই অৰ্কিড পাৰ্কৰ এটাও টকা অখিল গগৈ লাভ নকৰে সেইখন এখন কোঅপাৰেটিভ ছ'চাইটি তাত কোনোবাই পইচা দিব পাৰিব তাৰ পৰা পইচা উলিয়াই আনিব নোৱাৰে এখন সমবায় সমিতি আৰু মই অসমৰ মানুহক আহ্বান জনাওঁ যে এবাৰ অৰ্কিড পাৰ্কখন চাওক যি এবাৰ চাই তাত আমি কি দেখুৱাব খুজিছোঁ তাৰপিছত মই ভাবোঁ যে কোনেও আৰু সমালোচনা নকৰিব আচ্ছা যেতিয়া আন্দোলনৰ কথা ওলাইছে আমি সেই সম্পৰ্কীয় কিছু কথা পাতিবই লাগিব মই এটা কথা ক'ব খুজিছোঁ যে তুমি অলপতে জনগোষ্ঠীয় সংগঠনসমূহক লৈ পেলাই এটা ঐক্যবদ্ধ আন্দোলনৰ কথা ক'লা আমি বিভিন্ন সময়ত ঐক্যবদ্ধ আন্দোলনৰ কথা কৈ আছোঁ আটাইতকৈ ডাঙৰ সমস্যা হৈছে যে দুটা ডাঙৰ সংগঠন আছু আৰু তোমাৰ সমুজল ভট্টাচাৰ্য অখিল গগৈ কেতিয়াও একেলগ হোৱাৰ আমি আশা দেখা নাই চেষ্টা কৰিও হঠাৎ তুমি সেইদিনা নেচৰ প্ৰগ্ৰেমত গ'লা এইটো কি বৰফ গলিছে নেকি অলপ গলিব বুলি আশা কৰিছা নেকি মানে সেইদিনা আমাৰ যিখন সভা হৈছিলে
তাত অসমৰ ইতিহাসত চাগে নোহোৱা যেন মই সেইখনলৈ যোৱা নাই পটককৈ সুধি লৈছোঁ ইটো মই এটা লাইনে কৈ দিছোঁ 299 সেইটো মই আহিম কাৰণ এইটো মোৰ খুব চিৰিয়াছ কুৱেশ্যন আছে কিন্তু সমুদ্ৰ ভট্টাচাৰ্যৰ লগত বৰফ গলিব নেকি তোমাৰ মানে মোৰ পিনৰ পৰা 100% এফৰ্ট সেইকাৰণে গৈছিলা তুমি হয় আৰু কৃষক মুক্তিৰ পিনৰ পৰা একদম অপেন মাইণ্ডেড আমাৰ মন আছে যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত একেলগতে থাকিব খোজোঁ একেলগতে এইটো ইছ্যুত অন্তত কাম কৰিব খোজোঁ হয় কিন্তু তোমাৰ সম্পৰ্কত তেওঁলোকৰ এনেকুৱা আছে যে তুমি শৃংখলাবদ্ধ নহয় তুমি অস্থিৰ তুমি এটা নেতৃত্বটো তুমি নিজেই ল'ব খোজা এই ধৰণৰ কথা কাৰণে তেওঁলোকে ভয় খায় তোমাৰ মইতো আৰু কেতিয়াবা নক'ব লগা কথা তুমি কোৱা মই সেইকাৰণেতো কৈ দিছোঁ যে সমুজ্জ্বল দাই যদি নেতৃত্ব লয় তুমি কাম কৰিবা ডেফিনেটলি আমি কাম কৰিম আচ্ছা তুমি নিজকে এতিয়া অলপ এইবাৰ আগতকৈ বেলেগ হ'ল বুলি নিজেই ভাবিছা নেকি খুব যদি মুকলিকৈ কোৱা মানে মই আগতো এনেকৈ নহয় সদায় এনেকৈ আছিলোঁ কিন্তু তেতিয়া মোৰ ভূমিকাটো বেলেগ আছিল সেইকাৰণে সুধিছোঁ হা মই তেতিয়া এচাৰ্ট কৰি আছিলোঁ অসমৰ কৃষক আৰু শ্ৰমিকসকলক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেইটোৱে মই কৈ আছোঁ গতিকে তেতিয়া মোৰ ভূমিকাটো বেলেগ আছিলে সংগ্ৰামীৰ ভূমিকা আছিলে আৰু এতিয়া মই যিটো চেষ্টা কৰি আছোঁ সেইটো হ'ল যে অসমৰ কৃষক শ্ৰমিকৰ লগত অসমৰ মধ্যবিত্ত ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব সেইকাৰণে তুমি নিজক অলপমান সলনিও কৰিছা বুলি ধৰি ল'ব পাৰোঁ মানে মই এতিয়া মোৰ ভাষা আপুনি সকলোৱে ভুল কৰে হয় মই মোক এতিয়া আপুনি দেখিবলৈ পাব যে মই জীৱনৰ বাকী যিমানখিনি সময় থাকিম এই সময়খিনিত মই আগৰ নিচিনাকৈ আৰু এতিয়া বেছিকৈ চিঞৰ বাখৰ নকৰোঁ মানে কথা লাইন অকণো ইফাল সিফাল নকৰোঁ বুজিছোঁ তোমাৰ কিন্তু একেবাৰে মানে একদম আপোনাৰ যেনেকৈ মানুহে ভাল পায় তেনেকৈ ধৰণে শুনি সুখী হ'লোঁ অখিল আমি আহিম এতিয়া এই তোমাৰ জনগোষ্ঠীয় যিখনৰ কথা ক'লালে সেই বিষয়লৈ খন্তেক পিছত এক ঐক্যবদ্ধ আন্দোলনৰ সূচনাৰ কাৰণে তুমি চেষ্টা কৰিছা সেইদিনা লক্ষীৰাম বৰুৱা বুট সদনত এখন সভা হ'ল য'ত প্ৰায় 289 হয় প্ৰায় 300 সংগঠন অহা বুলি তুমি দাবী কৰিছা এতিয়া মোৰ কথা হ'ল যে তোমাৰ এক ধৰণৰ এটা শীতল যুদ্ধ আছে সদৌ অসম ছাত্ৰ সন্থা আছুৰ লগত তেওঁলোকে 28টা জনজাতীয় সংগঠনৰ লগত মিলি কাম কৰি আছে আৰু তেওঁলোকৰ কিন্তু বহুদিন ধৰি 28টা সংগঠন একেলগে আছে তোমাৰ এনেকুৱা হৈছে নেকি সেইদিনা মোৰ এনেকুৱা লাগিলে যে তুমি বুজাব খুজিছা যে তোমাৰ লগত আৰু বহুত বেছি জনগোষ্ঠীয় সংগঠন নৃগোষ্ঠীয় সংগঠন আছে সেইকাৰণে তুমি বাৰে বাৰে এই কথাটো জোৰ দিলা নেকি নহয় আচলতে সেইদিনাৰ যিখন সভা সেই সভাখন একদম পৰিস্থিতিৰ প্ৰয়োজনীয়তা আছিলে 7 মে তাৰিখৰ দিনা যিমানবিলাক মানুহে হিয়াৰিঙলৈ আহিছিলে আৰু বিৰোধিতা কৰিছিলে আমি সকলোকে সেই সভাখনলৈ নিমন্ত্ৰণ কৰিছিলোঁ তাৰ লগত আছুৰ 26টা জনগোষ্ঠীৰ সংগঠনৰ কোনো সম্পৰ্ক নাই তোমাৰ মনৰ ভিতৰত কিবা এটা আছে নেকি ক'ৰবাত মই কেলে শুনিছোঁ মানে আমাৰ কৃষক মুক্তিৰ কেতিয়াও এই যিটো মানে আণ্ডাৰ কাৰেণ্ট বুলি যিটো আপুনি কৈছে এই ধৰণৰ মানে ভিতৰত এই বস্তুটো আমাৰ নায়ে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ লগত আচলতে আমাৰ কম্পিটিশ্যন কৰিবলগীয়া একো নাই তেওঁলোক ছাত্ৰৰ সংগঠন আমি কৃষকৰ সংগঠন তেওঁলোকৰ লগত আমাৰ কোনো কম্পিটিশ্যন নাই না মই অখিল যিটো বুজাব খুজিছোঁ এইটো যে তুমি অসমখন এখন বহুধা বিভক্ত সমাজ এখন স্পৰ্শকাতৰ বিষয়বিলাক আমি ক্ষুদ্ৰ জাতিসত্তাসমূহৰ আত্মনিয়ন্ত্ৰণ অধিকাৰক সমৰ্থন কৰোঁ সেইটো এটা বেলেগ বিষয় কিন্তু অসমৰ পৰিস্থিতি অধিক জটিল তুমি ভালদৰে অনুভৱ কৰা নিশ্চয় গতিকে এই যে তুমি ধৰা ইমানবোৰ সংগঠন হৈছে জনজাতীয় বুলি বা বিভিন্ন জনগোষ্ঠী নৃগোষ্ঠীয় যিবিলাক ইমান সংগঠনে আমাৰ সমাজখন একত্ৰিত কৰি ৰাখিব নে অৱশেষত এই ৰাষ্ট্ৰ সহায় কৰিব এইটো অন্তত এই প্ৰশ্নটো তুমি অন্তত বুজিছা মই কি ক'ব খুজিছোঁ এটা জনগোষ্ঠীৰ সহস্ৰ সংগ্ৰামী কেইবাটাও আছে তোমালোকৰ তালৈ অহাওতো এটা জনগোষ্ঠী 4টা 5টা আহিছে বহুত আছে কাৰোবাৰতো 6টা 7টা 8টা এনেকুৱা সংগঠন আছে গতিকে সেইটোক আমি অস্বীকাৰ এইকাৰণে কৰিব নোৱাৰোঁ কাৰণ এটা বস্তু কিন্তু মনত ৰাখিব লাগিব যে 1967 চনত যেতিয়া সদৌ অসম ছাত্ৰ সন্থা জন্ম হৈছে সেই চনতে আকৌ বড়ো ছাত্ৰ সন্থাও জন্ম হৈছে
1967 চনত যেতিয়া সদৌ অসম ছাত্ৰ সন্থা হৈছে 1968 চনত মৰাণ ছাত্ৰ সন্থা গঠন হৈছে গতিকে এটা বস্তু আমি সকলোৱে বুজি উঠিব লাগিব যে অসমীয়া জাতীয়তাবাদ যেনেকৈ আছে আমাৰ জনগোষ্ঠীয় জাতীয়তাবাদো আছে আৰু জনগোষ্ঠীয় জাতীয়তাবাদক যদি আমি স্বীকৃতি দিব নোৱাৰোঁ তেওঁলোকক যদি আমি তলত ৰাখিব খোজো সমমৰ্যাদা দিব নোখোজো নহয় মোৰ প্ৰশ্নটো তেনেকৈ ক'লে ভুল হ'ব তলত ৰখা মই ক'লোৱেই যে আত্মনিৰ্ভৰ অধিকাৰক আমি সমৰ্থন কৰোঁ কিন্তু মই ক'ব খুজিছোঁ যে আজিৰ পৰিস্থিতিত এই সংগঠনবোৰ জন্ম হোৱাৰ লগে লগে কিছুমান দাবী আহিব আৰু সম্ভাৱনা থাকিব আৰু এনে জন্ম হোৱা সংগঠনৰ মই ক'ব খুজিছোঁ কি তুমি বুজিছা বিভিন্ন জনগোষ্ঠীৰ মাজতো চৰকাৰে বহুত সংগঠন তৈয়াৰ কৰি দিছে আন্দোলনটো শক্তিশালী কৰিব নে ই আমাক দুৰ্বল কৰিব ৰাষ্ট্ৰই কাৰণ তেওঁলোকক নিজৰ ফললৈ নিবলৈ চেষ্টা কৰিব একেবাৰে মানে আৰু বিজেপি কংগ্ৰেছ এওঁলোকে সুযোগ লৈও আছে আৰু ল'বলৈ চেষ্টা কৰিব তুমি এই ক্ষেত্ৰত তুমি এই গোটেই পৰিস্থিতিটো কেনেকৈ অনুধাৱন কৰিছা তাৰমানে একদম সঁচা কথা আপুনি এটা কৈছে একদম হয়তো কোনোবাই বেয়া পাব যে অকল বেয়া পালেও এইটো বাস্তৱ কেৱল জনগোষ্ঠীৰ ভিতৰতে নহয় অসমীয়া জাতিৰ ভিতৰতো এনেকুৱা কিছুমান সংগঠন আছে যিবিলাকে কেৱল ৰাষ্ট্ৰৰ দালালি কৰিবৰ কাৰণে জন্ম হৈছে ৰাষ্ট্ৰই হয়তো তেওঁলোকক জন্ম দি দিছে গতিকে এই মুহূৰ্তত গোটেই বস্তুটো ধুঁৱলি কুঁৱলি কৰি পেলোৱাৰ প্ৰধান বস্তুটো কিন্তু এই ছদ্মবেশী সংগঠনবিলাক জেনুইন যিবিলাক সংগঠন আছে তেওঁলোকতকৈ তেওঁলোক ওপৰত গৈ চৰকাৰৰ লগত সদায় তেওঁলোকৰ আলোচনাবিলাক হয় এই 2 নম্বৰবিলাক গতিকে জেনুইনবিলাকে যেতিয়া কাম কৰিব খোজে জেনুইনবিলাকে যেতিয়া ৰাইজক লগত লৈ সংগ্ৰামটো আগবঢ়াই লৈ যায় এই ইনজেনুইন বা বদমাচিবিলাকে কি কৰে চৰকাৰৰ লগত আলোচনা কৰি আন্দোলনটোক বেলেগ ফালে লৈ গুচি যায় তাৰ ফলস্বৰূপে আমাৰ জেনুইন আন্দোলনটো শক্তিশালী হ'ব নোৱাৰে এইটোৱে ভাৰত ৰাষ্ট্ৰই সদায় বা অসম চৰকাৰে সদায় এই কামটোকে কৰি আহিছে গতিকে এইটো ক্ষেত্ৰত যথেষ্ট সাৱধান হোৱাটো সাৱধান হ'ব লাগিব এইটোৱে আটাইতকৈ দৰকাৰী কথা যে আমি এই ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব লাগিব এফালেদি জনগোষ্ঠীয় সংগঠনবিলাকক আপুনি সমমৰ্যাদা নিদিও নোৱাৰে আনফালেদি আকৌ তেওঁলোকৰ যিটো বহুত সংগঠনৰ চোৱা তুমিয়ে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ৰনোজ পেগুহঁতৰ লগত আন্দোলন কৰিলা সুদীৰ্ঘ দিন আজি ৰনোজ পেগু ক'ত আজি ভুৱন পেগু মোৰ জীৱনৰ এটা এইকাৰণে মই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে এই কথাবোৰ সন্মুখত লৈ এই অভিজ্ঞতাবোৰ যদি আমি চালি যাই নোচোৱাকৈ কেৱল সংগঠনৰ আমোৰ তালে 300 সংগঠন আহিলে কাইলৈ কোনোবাই ক'লে যে আমাৰ লগত 400 সংগঠন আছে এইটোৱে কিন্তু আমাক সহায় নকৰিব সেইটোৱে সহায় একেবাৰে নকৰে সেইটো সহায় নকৰে কিন্তু আমি এই ক্ষেত্ৰত চাইছোঁ যে যেহেতু এটা জাতীয় জাগৰণ হৈছে এইটো হৈছে সকলোকে ইনক্লুচিভ কৰি ল'ব পাৰিলে সেইটোতো দৰকাৰ কিন্তু একে সময়তে সতৰ্কতাৰ প্ৰয়োজন অতি সতৰ্ক হোৱা প্ৰয়োজন আচ্ছা এইখিনিতে মই তোমাক আকৌ সুধিবলৈ বাধ্য হ'লোঁ এটা কথা যে বামপন্থী বহুত আছে আমাৰ ইয়াত যিসকল বামপন্থী দল আছে তেওঁলোকে তোমাক যথেষ্ট গুৰুত্ব দিয়ে এতিয়া তেওঁলোকৰ বহু ভুল কুটি কথা আমি কওঁ কিন্তু তোমাৰ এটা বামপন্থী বিৰাগ দেখা যায় তোমাক এফালেদি মাউচ বুলি কোৱা হৈছিলে সেই এটা বামপন্থী বেলেগ ধাৰা কিন্তু এতিয়া যিসকল আছে কাৰণ তুমি এটা আলোচনাত হেমেন দাসৰ দৰে বৰ্ষীয়ান নেতাক যিধৰণে ব্যৱহাৰ কৰিলা বা অন্যান্য যিবোৰ তোমাৰ ভাৱ ভংগী কথা বতৰা তাৰ পৰা মই দেখিছোঁ তোমাৰ এটা বিৰাগ আছে ক'ৰবাত বামপন্থী দলবোৰ মানে কিছুমানে আমাক কয় যে তই বামপন্থী আৰু কিছুমানে আমাক কয় যে তই বামপন্থী বিৰোধী আচলতে আমি এই যিটো বামপন্থী আৰু সোমপন্থীৰ যিটো ক্ৰাইটেৰিয়া সমাজত চলি আছে এই দুইটাৰ ভিতৰত এটাটো থাকিব নোখোজো আপুনি চাব দেই বামপন্থীসকলে বেছিভাগেই অসম আন্দোলনক বিৰোধিতা কৰিছিলে কিন্তু আমি অসম আন্দোলনৰ শক্তিটোক বেছিকৈ গুৰুত্ব দি অসম আন্দোলনৰ যিবিলাক দুৰ্বল দিশ আছিলে সাম্প্ৰদায়িক দিশ আছিলে সেইবিলাকক সমালোচনা কৰোঁ গতিকে আমাৰ প্ৰশ্নটো এইটোৱেই যে আজিৰ যুগত বামপন্থীসকলেও পৃথিৱীত কোনো এটা ৰাস্তা দেখুৱাব পৰা নাই আৰু সোমপন্থীসকলেও সাংঘাতিক ধৰণে এটা বিপৰ্যয়ৰ মাজলৈ গুচি গৈছে সুবিধাবাদৰ মাজলৈ গুচি গৈছে ৰাষ্ট্ৰৰ লগত হলিগলি সাংঘাতিক কথাটো আমি সহজ কৰি ক'ব পাৰোঁ যে অসমত আজি যিকেইটা বামপন্থী দল আছে তেওঁলোকৰ অৱদান আছে আমাৰ বহুত বিৰোধ আছে সংসদীয় গণতন্ত্ৰত তেওঁলোক নিমজ্জিত হৈছে এইবোৰ আছে তাত্ত্বিক কথা কিন্তু তেওঁলোকৰ শ্ৰেণী সংগ্ৰাম পাহৰিছে এইবোৰ হ'ব পাৰে বিতৰ্ক কিন্তু তেওঁলোকৰোতো এটা ভিত্তি আছে গণভিত্তি আছে তেওঁলোকৰ লগত বহুত শ্ৰমিক কৃষক আছে
গতিকে এইসকলকো তুমি যেনেকৈ জাতীয় সংগঠনবোৰক ল'ব খুজিছা জনজাতীয় সংগঠন এতিয়া বামপন্থীসকলক তুমি কিয় আঁতৰাই ৰাখিবা আঁতৰাই ৰখাৰ প্ৰশ্নই উঠিব নোৱাৰে গতিকে তুমি কথাটো আমি সদায় চেষ্টা কৰি আছোঁ যে বামপন্থীসকল আৰু অসমৰ জাতীয় সংগঠনসমূহ একেখন মঞ্চতে কিছুমান জাতীয় প্ৰশ্নত আহিব লাগে কিন্তু দুৰ্ভাগ্যৰ কথা আমি বামপন্থীসকলক যথেষ্ট সন্মান কৰোঁ যদিও অসমৰ জাতীয় প্ৰশ্নত এতিয়ালৈকে তেখেতসকলে সঠিকভাৱে অগ্ৰাধিকাৰ দিয়া নাই যিটো কাৰণত মানে সেই মানে আমি যেতিয়া জাতীয় প্ৰশ্নটোক গুৰুত্ব দি দিওঁ তেতিয়া কয় যে ই মধ্যবিত্ত শ্ৰেণীৰ পিনে বেছি গৈছে নেকি কয় যে ই মানে উগ্ৰ জাতীয়তাবাদী ক'ব খুজিছে নেকি আকৌ যেতিয়া আমি বামপন্থীসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰোঁ আমি কওঁ যে এওঁলোক আচলতে সৎ মানুহ এওঁলোকৰ দৰ্শনটো ঠিক আছে এই কথা যেতিয়া চাবলৈ যাওঁ তেতিয়া কয় যে নাই ইটো এনাৰ্কিষ্ট হ'ব খুজিছে নেকি ই তুমি চেষ্টা কৰিছা নেকি তেওঁলোকক আনিবলৈ ডেফিনেটলি একেখন মঞ্চলৈ কথা বাৰ্তা চলি আছে সদায় ডেইলি কথা বাৰ্তা চলি আছে ডেইলি প্ৰত্যেক দিনাই কথা বাৰ্তা চলি আছে আৰু আমি আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাক যেনেকৈ আমি একেখন মঞ্চত পাব খোজোঁ বামপন্থীসকলকো একেখন মঞ্চত পাব খোজোঁ আৰু অসমৰ জাতীয় জীৱনৰ এই সময়ৰ আটাইতকৈ ডাঙৰ সংকট যিটো তো এতিয়া তুমি এই সংকটটোক আমি সকলোৱে মিলি সমাধান কৰিব খোজোঁ তুমি এতিয়া বামপন্থীসকলৰ দুৰ্বলতা যিবোৰ ক'লা আমি যদি সোধোঁ যদি প্ৰাসংগিক নহ'ব পাৰে কথাটো যে ডক্টৰ হীৰেণ গোহাঁই এগৰাকী মাৰ্ক্সবাদী বুদ্ধিজীৱী তেওঁ CPM-কো সমালোচনা কৰিছে প্ৰয়োজনত যদিও হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ CPM-ৰ সদস্য কিন্তু মই জনাত তেওঁ কোনো দলৰ সদস্য নহয় তুমি কিমান জানা কোনো সদস্য নহয় বুলি আমি জানো নহয় তুমি তেতিয়াহ'লে মাৰ্ক্সবাদী বুদ্ধিজীৱীগৰাকীৰ লগত তোমাৰ কোনো মত পাৰ্থক্য নাই নেকি যেনেকৈ দলবোৰৰ লগত আছে নহয় মানে গোহাঁই ছাৰ মোৰ গুৰু জীৱনৰ বহু কথাই হয় জীৱনৰ বহু কথাই গোহাঁই ছাৰৰ পৰা শিকিছোঁ কিন্তু তেখেত বুদ্ধিজীৱী মই হ'লোঁ আন্দোলনকাৰী সংগ্ৰামী বা যি নাম দিয়ে আপুনি মই হ'লোঁ মোৰ ভূমিকাটো বেলেগ আৰু গোহাঁই ছাৰৰ ভূমিকাটো বেলেগ গতিকে গোহাঁই ছাৰৰ যিটো বৌদ্ধিক কাম কাজ তাৰ পৰা আমি শিক্ষা লওঁ আৰু তাক আমি কাৰ্যক্ষেত্ৰত পৰিণত কৰিব খোজোঁ গোহাঁই ছাৰে বহু সময়ত মানে এই যিটো বামপন্থা আৰু আমাৰ জাতীয়তাবাদ এই দুইটাক সদায় মিলাবলৈ চেষ্টা কৰা দেখোঁ কেতিয়াবা হয়তো বেছিকৈ বামপন্থী হৈ যোৱাও দেখিছোঁ বা কেতিয়াবা হয়তো আকৌ জাতীয়তাবাদৰ প্ৰশ্নটো কেতিয়াবা তেখেতে হয়তো ইফাল সিফাল হ'ব পাৰে কিন্তু মই আপোনাক যিটো কথা ক'ব খুজিছোঁ যে ডক্টৰ গোহাঁই এজন ভিতৰৰ পৰা এজন দেশপ্ৰেমিক মানুহ গণতান্ত্ৰিক এজন সাংঘাতিক ধৰণৰ এজন মানে অসমৰ জাতীয় প্ৰশ্নক লৈ অনবৰতে সোচ্চাৰ হৈ থকা মানুহ ব্যক্তিগত স্বাৰ্থ তেখেতে কেতিয়াও তাত প্ৰয়োগ নকৰে কিবা এটা ল'বৰ কাৰণে তাৰ পৰা একো চেষ্টা নকৰে কিন্তু ডেফিনেটলি এজন বুদ্ধিজীৱীৰ যিবিলাক সীমাবদ্ধতা থাকে তেনেকুৱা সীমাবদ্ধতা এইটো আকৌ তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব কেৱল এগৰাকী বুদ্ধিজীৱীয়ে নহয় তেওঁক আমি অৰ্গেনিক ইণ্টেলেকচুৱেল বুলিও ক'ব পাৰোঁ কাৰণ তেওঁতো প্ৰতিবাদৰ শাৰীত আহে তেওঁ লগীয়াগাৰো আহি পেলাই ৰাজপথত আন্দোলন কৰে কৰি আছে গতিকে আমি ঠিক একেবাৰে সেই অৰ্থত এগৰাকী বুদ্ধিজীৱী বুলি ক'লে তেওঁ ভুল হ'ব কাৰণ তেওঁ তাক প্ৰয়োগৰো এটা চেষ্টা কৰে চিয়'ৰ হয় মানে তেখেত এজন সঁচাকৈ ক'বলৈ গ'লে গোটেই ভাৰতবৰ্ষ বা গোটেই পৃথিৱীৰ ভিতৰতে এজন বেলেগ ধৰণৰ মানে এজন একদম ব্যতিক্ৰমী বুদ্ধিজীৱী অসমীয়া জাতিয়ে এনেকুৱা এজন মানুহ পোৱাটো ভাগ্যৰ কথা তেওঁকে এতিয়া শেষ কৰিবলৈ চেষ্টা চলিছে সেইকাৰণে ডক্টৰ গোহাঁই ছাৰক যেতিয়া গালি পাৰে তেতিয়া মোক নিজকে গালি পৰা নিচিনাই লাগে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আচলতে দুচৰিত্ৰবান মানুহবিলাকে এই কামবিলাক কৰিব পাৰে নাই এতিয়া আমি যে বামপন্থী কথা পাতি আছিলোঁ মই তাতে এটা কথা আছে যে ধৰা অসমৰ বামপন্থী দলবিলাক তেওঁলোকক একো নহ'লেওতো অন্ততঃ আমি ধৰ্মনিৰপেক্ষ বুলি ক'ব পাৰোঁ ছেকুলাৰিজিমৰ প্ৰশ্নত তেওঁলোকে আপোচ কৰে একদম ছেকুলাৰ আমি দুখবোৰ যেনেকৈ ক'লোঁ ছেকুলাৰ এইটোওতো হয় যে তেওঁলোক ছেকুলাৰ হয় আৰু তেওঁলোক যথেষ্ট গণতান্ত্ৰিক মানে চৰিত্ৰৰ হয় গতিকে মই আকৌ কৈছোঁ যে তেওঁলোকক এটা প্লেটফৰ্মলৈ অনাটো অত্যন্ত জৰুৰী মানে অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে অকল বামপন্থীসকল নহয় নহয় গণতান্ত্ৰিক বাকী যে জাতীয় বামপন্থীৰ ক্ষেত্ৰত তোমাৰ অলপমান দেখোঁ যে তোমাৰ বিৰাগ এটা আছে সেইকাৰণে মই বাৰে বাৰে এইটো কৈ আছোঁ নহয় মানে বিৰাগ ঠিক নহয় মানে কথাটো হ'ল যে কিছুমান প্ৰশ্নত ডেফিনেটলি আমাৰ আমাৰো আছে কিন্তু মই বামপন্থীসকলক ব্যক্তিগতভাৱেও আৰু সাংগঠনিকভাৱেও আমি সন্মান কৰোঁ আৰু ঐক্যবদ্ধ সংগ্ৰাম মই হেমেন দাসৰ লগত বহুত প্ৰশ্নত তৰ্ক কৰিছোঁ হয় কিন্তু তেওঁলোকৰ
চৰিত্ৰ তেওঁলোকৰ নীতিত ধৰি থকা যিটো তেওঁলোকৰ বা আদৰ্শত ধৰি থকা তেওঁলোকৰ যিটো চৰিত্ৰ সেইটোতো আমি সন্মান জনাব লাগিব একেবাৰে ইতিবাচক আৰু হেমেন্দাৰ নিচিনা আপুনি মোক কৈছে যে হেমেন্দাক মই আক্ৰমণ কৰিছোঁ মই কেতিয়াও হেমেন্দাক আক্ৰমণ কৰা নাই দেই জীৱনত কিন্তু মই ভাবোঁ যে হেমেন্দাই যেনেকুৱা ধৰণৰ একেবাৰে মেচিয়ৰ্ড লিডাৰ এজন বিজ্ঞ এজন ৰাজনীতিবিদ তেনেকুৱা ৰাজনীতিবিদ অসমত খুব কম বিৰল আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আমি বামপন্থী আন্দোলনৰ কথা বা চিন্তা চৰ্চাৰ কথা পাতিছোঁ এতিয়া কথাটো এনেকুৱা যে তোমাৰ বিৰুদ্ধে এটা সময়ত তোমাৰ যি সংবিধান বিভিন্ন কাৰ্যসূচী এইবোৰ CPI মাওইষ্ট বুলি এটা মাওইষ্ট বুলি কৈ তোমাক যথেষ্ট হুলস্থুল হৈছিল সেইটো বা ডাঙৰ কথা নহয় কিন্তু মাও চিন্তাধাৰা এটা যিকোনো বিপ্লৱী শক্তিৰ কাৰণে পৰিৱৰ্তনকামী শক্তিৰ কাৰণে সদায় এটা মানে কি আৰু পথ নিৰ্দেশনা গতিকে তোমাৰ কাম কাজৰ মাজত তোমাৰ কাম কাজ গণসংগ্ৰামৰ মাজত সীমাবদ্ধ সেই যিটো কথা মই অলপ আগতে কৈছিলোঁ যে ৰাজনৈতিক মঞ্চ নাই যে তোমাৰ এই বিষয়ত তোমাৰ চমুকে কি মতামত এটা গণসংগ্ৰামে বা গণ আন্দোলনে গোটেই সমস্যাৰ সমাধান কৰিব নোৱাৰে ডেফিনেটলি তাক এটা যদি এটা হাইষ্ট লেভেললৈ লৈ যাব লাগে প্ৰকৃত অৰ্থত জাতিটোৰ স্বাৰ্থ পূৰণ কৰিব লাগে তেতিয়াহ'লে সেই সংগ্ৰামটোক মানে তাতকৈ উচ্চ পৰ্যায়ৰ যিটোক আকৌ আমাৰ মানুহে অকল পাৰ্টি মানে ইলেকশ্যন খেলা বুলি বুজি পায় কাৰণে ক'বলৈ দিগদাৰ এটা দলীয় পৰ্যায়লৈ লৈ যোৱাৰ এটা অত্যন্ত প্ৰয়োজন থাকে গতিকে মই ভাবোঁ যে সেইটো আমি জনগণে এটা সময়ত সিদ্ধান্ত ল'ব জনগণে তেওঁলোকে সশস্ত্ৰ সংগ্ৰামে কৰিব নে গান্ধীকে ল'ব ময়ে কৈছোঁ তোমাৰ উত্তৰটো হয় কিন্তু তুমি নিজকে এবাৰ ক'লা যে মই মাওবাদী নহয় মই মাৰ্ক্সবাদী সেইটো কি বুজালানো নহ'লে মাওবাদী মানে অসমত বা ভাৰতবৰ্ষত মাওবাদী বুলি ক'লে যিটো বুজায় সেই বস্তুটোত মই নাই বুলি কৈছিলোঁ সেইটো বুজাব লাগিব সেইটোতো মাও নামত বহুতে হয়তো মানে মাও বিৰোধী কামো কৰিব ডেফিনেটলি মই কৈছিলোঁ যে যিটো জেনুইন মাৰ্ক্সবাদ যিটোৱে শ্ৰমিকসকলৰ যিটোৱে সৰ্বসাৰা শ্ৰেণীটোৰ দুখীয়া মানুহবিলাকৰো সমস্যা সমাধান কিন্তু এইটো নামানে জানো যে ভাৰতবৰ্ষৰ দৰে এখন দেশত নতুন উপনিৱেশত অসমৰ দৰে ৰাজ্যত বা এইটো অৱস্থাত যে মাওবাদ বেছি প্ৰাসংগিক এতিয়াতো মাও চিন্তাধাৰা নকয় মাওবাদেই কয় পৃথিৱীত বেছি প্ৰাসংগিক মানে মাৰ্ক্সবাদৰেতো তাৰ উত্তৰণ মই আজিৰ দিনটোত সেইটো এটা বৰ ডাঙৰ ভাবোঁ থিয়ৰিটিকেল এটা প্ৰশ্ন যিটো কাৰণে বহুত মানে আলোচনাৰ প্ৰয়োজন হ'ব মাৰ যিটো সশস্ত্ৰ সংগ্ৰামৰ পথ ষ্ট্ৰেটেজি আৰু টেকটিক্স সেইটো আজিৰ দিনটোত ভাৰতবৰ্ষৰ এই যে IT ছেক্টৰ ইমান ওপৰলৈ যোৱাৰ পাছত কিন্তু তোমাক অখিল এইটো তুমি নিশ্চয় জানা যে পৃথিৱীত এতিয়া মাৰ্ক্সৰ আজিও শ্ৰেষ্ঠ অৰ্থনীতিবিদ বুলি ক'বলগীয়া হৈছে আনকি পুঁজিপতিসকলেও মাৰ্ক্সৰ ডাছ কেপিটেল আকৌ পঢ়িবলৈ আৰম্ভ কৰিছে কাৰণবোৰলৈ মই নাযাওঁ আৰু এইটো নিশ্চয় জানা যে পৃথিৱীত নতুনকৈ যিবোৰ কমিউনিষ্ট পাৰ্টি হৈছে এইবিলাক কিন্তু কোনো মাৰ্ক্সবাদী লেনিনবাদী নহয় চিধা মাওবাদী হয় এই কথাটো কিয় হৈছে সেইবিলাকতো IT ছেক্টৰ বহুত ওপৰলৈ গুচি গৈছে নহয় মই কৈছোঁ যে মই সেইটো কথা ক'ব খোজা নাই মই কৈ আছোঁ যে একচুৱেলি দৈনন্দিন যিটো কাম সেইটোক কয় টেকটিক্স যিটো টেকটিক্স বুলি কয় ৰাজনৈতিক ভাষা সেই টেকটিক্সটো এতিয়া বদলাব হৈ গ'ল আৰু গণসংগ্ৰামৰ প্ৰাসংগিকতা এইটোৰ গণসংগ্ৰামৰ প্ৰাসংগিকতাটো মাও চেতুঙে বেছিকৈ কৈছে নহয় মানে আমাৰ ইয়াত যিটো থিয়ৰিটিকেল আমি এটা মাওবাদক সমৰ্থন কৰা নাই কিন্তু আমি এটা তাত্ত্বিক আলোচনাহে কৈছোঁ যে পথ কি হ'ব পাৰে মানুহেতো নিজে ল'ব ন এদিন পথ আচ্ছা তুমি চোৱা আজি এইখন আইন ইমানৰ পিছতো যেতিয়া কাইলৈ যদি ৰাম মাধৱতে কোৱাৰ দৰে বা BJP RSSে কোৱাৰ দৰে এখন জাপি দিলে প্ৰতিটো কথা যদি এনেকৈ জাপি দিয়ে এই ধৰণে যদি মানুহবোৰ পশ্চিমৰ পৰা লৈ আহে ইয়াৰ ল'ৰাবোৰ ডেকা ল'ৰাবোৰতো অখিল গগৈৰ ওচৰলৈ নাযাব নহয় তাহাঁতি চিধা পৰেশবৰৰ ওচৰলৈ যাব এই সত্যটো তুমি মানি লোৱা নহয় একজেক্টলি সেইটোৱে হ'ব বুলি কওঁ আৰু সেই কথাটোকে মই তেতিয়া কৈছিলোঁ মৰাণত সেইটো আমাকো তেতিয়া NSA এই কথাটো কোৱাৰ কাৰণে সেইটোৱে কৈছিলোঁ আপোনালোকে বাধ্য নকৰিব একজেক্টলি সেইটোৱে কৈছিলোঁ আপোনালোকে যিবিলাক কাম কৰি আছে সেইবিলাকে মানুহক বাধ্য কৰিব বুলি কৈছে এইটো তেনেকুৱা পৰিস্থিতি হৈছে আচ্ছা আমি আগতে পাইছিলোঁ যে ৰাজনৈতিক মঞ্চ বা দল লাগিব সমস্যা সমাধানৰ কাৰণে তুমি কেজৰিৱালৰ লগত আছিলা এদিন ওলাই আহিলা তেওঁক হয়তো সংসদীয় হেৰিয়াত সোমাই যোৱাৰ কাৰণে কেৱল সেইটো কাৰণে গুচি আহিলা
তাৰপিছতে আন্না হাজাৰে বাৰু এটা ভুল বুজাবুজি হৈছে বুলি কৈছা ইত্যাদি ইত্যাদি বহুত কথা আছে এখন ফটো আছে ইয়াত তোমাৰ এতিয়া আন্না হাজাৰে এটা বেলেগ ইফালে তোমাৰ আছিলে কিৰণ বেদী সম্পূৰ্ণ বিজেপি এতিয়া মই তোমাক ক'ব খুজিছোঁ যে আমি যদি এই সংগ্ৰামখনক এটা বিশাল সংসদীয় গণতন্ত্ৰ এইখনটো অস্বীকাৰ কৰা নাযায় তাক যদি বিয়পাই লৈ যাব নোৱাৰা তেতিয়াহ'লে তোমাৰ গণসংগ্ৰামৰ অংশ কৰি ল'ব নোৱাৰা সংসদক বা বিধানসভাক তেতিয়াহ'লে ভৱিষ্যত কি হ'ব পাৰে সমাধান আমি কৃষক মুক্তি কাৰণ এনেকৈতো সমাধান কৰাব নোৱাৰে নামানেই আমি কৃষক মুক্তিয়ে থিয়ৰিটিকেলি নীতিগতভাৱে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে সংসদীয় ৰাজনীতিৰ প্ৰয়োজন হ'লে সোমাব লাগিব 2015ত তুমি গণমুক্তি সংগ্ৰাম অসম কৰিছিলা 2015ত কৰিছিলা মই সেইকাৰণে কৈছোঁ যে তুমি ক'ৰবাত অস্থিৰতা দেখুৱাইছা সেইটো অস্থিৰতা নহয় সেইটো হ'ল আপুনি এটা বস্তু জানিব যে জোৰ কৰি যদি কোনোবাই এটা পলিটিক্স কৰিবলৈ যায় তেতিয়াহ'লে সেইটো ভালকৈ নিসিজে যদি পৰিস্থিতিয়ে বাধ্য কৰি মানুহক মানে সেইটো পৰিস্থিতিলৈ লৈ যায় সেইটোহে প্ৰকৃত অৰ্থত মানে এতিয়া তোমাৰ কি পৰিস্থিতি কি ভাবিছা মানে তেতিয়া কংগ্ৰেছক খেদিবৰ কাৰণে আমি সেই সময়ত কথাটো ভাবিছিলোঁ যে কংগ্ৰেছক আমি বিদায় দিব লাগিব আৰু কংগ্ৰেছক বিদায় দিবৰ কাৰণে বিজেপি কেতিয়াও বিকল্প হ'ব নোৱাৰে যিটো আজি অসমৰ মানুহে দেখিলে গতিকে আমি এটা বিকল্পৰ কথা চিন্তা কৰিছিলোঁ কিন্তু যিহেতু সেই সময়ৰ পৰিস্থিতিটো হঠাৎ বদলি গুচি গ'ল গতিকে মানুহে তাৰ পৰা মুক্তি বিচাৰিলে সন্মুখত বিজেপিক পালে আৰু বিজেপি এবাৰলৈ টেষ্ট কৰাটো বেয়াও নহয় সেইটো এটা বেলেগ বিষয় বাৰু কাৰণ তেতিয়াতো কোনো তেনেকুৱা ৰাজনৈতিক নেতৃত্ব নাছিলে বিকল্প হয় মানুহৰ উপায় নাছিলে হয় সেইটো এটা কথা হ'ল এতিয়া 19ত কি বা অহা নিৰ্বাচনত কি হ'ব না 19ত আমাৰ বেলেগ কোনো ৰোল নাথাকে কিন্তু বিধানসভা হয় কিন্তু 21ত আমাৰ কিবা ৰোল থাকিব পাৰে সেইটো চিন্তা চৰ্চা হৈছে চৰ্চা চলি আছে আলোচনা চলি আছে আৰু সেই সম্পৰ্কে তোমাৰ মতামত নে তোমাৰ দলৰ মতামত আমাৰ সম্পূৰ্ণ সাংগঠনিক মতামত আৰু আপুনি এটা বস্তু মনত ৰাখিব যে মই যি কথা কওঁ বহুতে ভাবে যে তুমি কোৱাটোৱে শেষ কথা হয় না মই যি কথা কওঁ সেইটো আগতে আমাৰ মিটিঙত আমাৰ কাৰ্যনিৰ্বাহক আৰু অনুমোদন কৰি লোৱা হয় আৰু কৰ্ণধাৰত কথাটো পতাৰ পিছতহে মই সেই কথাটো কওঁ এতিয়া তোমাৰ বিৰুদ্ধে এটা খুব ভাইৰেল হৈছে বুলি কয় আজিকালি এটা ভিডিঅ' এটা আমাৰ টিভি চেনেলত এতিয়া বিখ্যাত হৈ পৰিছে নহয় শিলাদিত্যই তোমাৰ বিষয়ে কিছু কথা কৈছিলে তুমি নিশ্চয় এইটো দেখিছা মই দেখা নাই এতিয়ালৈকে তুমি শুনাও নাই নেকি শুনিছা তেওঁ কৈছিলে যে অখিলে দোকান খুলিছে আমি দেখুৱাইছোঁ সেইটো দেখুৱাই ল'ম এতিয়া তুমি চাই ল'বা এক প্ৰকাৰে দোকানদাৰী চলাবৰ কাৰণে এটা দোকানদাৰী হৈ গৈছে আৰু দোকান এটা খুলি বহিছোঁ কেনেকৈ আমি চান্দা উঠাব পাৰোঁ কিবা এটা ছাবজেক্ট লাগে সেই লৈ পেলাই তেওঁলোকৰ এই ধৰণৰ মন্তব্য আৰু কাৰ্যকলাপত লিপ্ত হৈ আছে মই গৰিহণা দিছোঁ অখিল গগৈ এই ধৰণৰ মানে যেন কাম নকৰে অখিল গগৈৰ যিটো কাৰ্যকলাপ এয়া আমি বিগত কিমান বছৰ ধৰি দেখি আহিছোঁ তেওঁ কিমানবাৰ জেলৰ ভিতৰত গৈছে হয়তো এতিয়া গিনতিৰ বাহিৰত গৈছে কাৰণ তেওঁ সদায় কাৰ কাৰণে মাত মাতে তেওঁ বাংলাদেশী মুছলমানসকলৰ কাৰণে মাত মাতে তেওঁলোকৰ কাৰণে দালালি কৰে আজি যেতিয়া দেখিছে যে অসম বা অসমীয়াসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ বা অসম চৰকাৰ এটা ভাল পদক্ষেপ ল'ব গৈ আছে সেই সময়ত অখিল গগৈ যিটো আৰম্ভ কৰিছে তাতে একদম স্পষ্টকৈ ওলাইছে যে তেওঁ বাংলাদেশী মুছলমানসকলৰ কাৰণে মাত মাতি আছে এতিয়া বিচাৰি আছে কি যদি অসমীয়া আৰু বঙালীৰ মাজত যদি সংঘাত সৃষ্টি হৈ যায় তেতিয়াহ'লে বাংলাদেশী মুছলমানসকলৰ কাৰণে ভাল হৈ যায় অখিল গগৈ এতিয়া NRCও নষ্ট কৰিব বিচাৰিছে আমাৰ বাংলাদেশীৰ মুছলমানক যিটো আমি ব্যৱস্থা ল'ব বিচাৰিছোঁ তেওঁলোকক অসমৰ পৰা খেদিবৰ কাৰণে তাৰ কাৰণে তেওঁ উল্টা পদক্ষেপ লৈ আছে যে তেওঁলোকে কেনেকৈ বচাব লাগে তে এইবিলাক এতিয়া অসমীয়া ৰাইজে বুজি পাইছে এইটো সম্প্ৰীতি যেন অখিল গগৈ নষ্ট নকৰে তাৰ কাৰণে মোৰ আহ্বান আৰু মোৰ এটা বিশ্বাস এতিয়া ৰাইজেও বুজি পাইছে যে অখিল গগৈৰ নিচিনা কিছুমান মানুহ কিছুমান লিডাৰ তেওঁলোকে বাংলাদেশী মুছলিম সংগঠনৰ লগত লিংক আছে তেওঁলোকৰ পৰা ফাণ্ডছ আহে স্পনচৰশ্বিপ পায় তেওঁলোকৰ মাত মাতে তেওঁলোকে এটা অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছে অসমত মই প্ৰথম কথাটো হ'ল যে শিলাদিত্যৰ কথাৰ কোনো উত্তৰ দিব মই নোখোজোৱেই কিন্তু তেওঁতো সমাজত হেৰি বিয়পাই দিছে না তেওঁ এজন বিল' ষ্টেণ্ডাৰ্ড কমিউনেল এজন মানুহ গতিকে তেওঁৰ কথা কোনো উত্তৰ দিব নোখোজোঁ কিন্তু তেওঁ যিবিলাক কথা বিয়পাই দিছে বুলি কৈছে মই এটা উত্তৰ দিব খোজোঁ যে আমাৰ মুছলমান প্ৰীতি আছে নেকি মই
অজিত দা এটা কথা কওঁ চাগে অসমত এনে কোনো সংগঠন নাই অসমত চাগে এনেকুৱা কোনো ৰাজনৈতিক কৰ্মী নাই যি চৰ চাপৰিত গৈ ৰাতি 12টা বজাত ৰাতি 1টা বজাতো পদযাত্ৰা যে কৰি গৈছিলোঁ ৰাতি 1টা বজাতো সম্পূৰ্ণ মুছলমান মানুহৰ মাজত সকলোকে হাত দাঙিবলৈ দিওঁ আমি সদায় প্ৰথম বক্তৃতা দিয়াৰ আগত যে 71 চনৰ 24 মাৰ্চৰ পিছত অহা বাংলাদেশীক আপোনালোকে সমৰ্থন কৰে নেকি সকলো মানুহে যদি হাত নেদাঙে তেতিয়াহ'লে মই সেই মিটিঙত ভাষণেই নিদিওঁ মই কওঁ যে কোনোবা যদি বাংলাদেশী ৰক্ষণাবেক্ষণ দিব খোজে তেতিয়াহ'লে মই আপোনালোকৰ লগত কথা পাতিব নোখোজো একদম স্পষ্ট ভাষাত এইটো অসমত তেনেকুৱা এজন কোনোবা নেতা যদি মই নিজক নেতা বুলি কোৱা নাই দেই তেনেকুৱা এজন যদি নেতা কোনোবা ওলাব পাৰে মই প্ৰত্যাহ্বান জনাই কৈছোঁ অসমৰ মানুহেতো সেইবিলাক অঞ্চললৈ যাবলৈ ভয় কৰে বহুতে যদি কিবা কাৰণত তোমাৰ বিতৰ্ক মানে ব্যৱস্থা কৰা হয় তুমি বহিবা জানো মানে নহয় মানুহজনৰ মানে হেৰিটো যিমান কোৱালিটিটো যি পৰ্যায়ৰ সেই পৰ্যায়ত মানে আমাৰ আঞ্চলিক কমিটিৰ মানুহ এজনে বহাহে ভাল হ'ব তোমাৰ কৃষক মুক্তিৰ আঞ্চলিক কমিটি কোনোবা এজন অখিল আহিম আৰু আমাৰ বহুত কথা আছে পাতিবলৈ আছে কিন্তু সময়টো এটা কথা আছে সময়ে বাধা দিছেই গতিকে খন্তেক পিছত আৰু দুটা কথাৰে আমি এই অনুষ্ঠান সামৰি মাৰিম আমি অনুষ্ঠানৰ শেষ পৰ্যায়লৈ আহিছোঁ হাতত আমাৰ সময় অতি কম কিন্তু এটা কথা সুধিব খুজিছোঁ যে এইবাৰ আমি দেখিলোঁ বা আগতে অসম আন্দোলনৰ বেলিকা দেখিছিলোঁ যে শিল্পী সাহিত্যিকসকলেও এতিয়া মঞ্চ কৰিছে ভাল কথা বা পলম হৈছে যদিও আগতেই আচলতে মাত মাতিলে হয়তো ৰাষ্ট্ৰই ইমান সাহস গোটাব নোৱাৰিলেহেঁতেন শিল্পীসকল আহিছে সেইদিনা যদিও যিধৰণে আহিব লাগিছিল নাই অহা পৰৱৰ্তী পৰ্যায়ত দেখিছোঁ যে বহুতে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীয়েও মঞ্চবিলাকত কৈ ফুৰিছে আৰু তুমিও তেওঁক ধন্যবাদ জনাইছা আৰু কালি বোধ কৰোঁ তোমালোকৰ সেই সেইদিনা তালৈ বহুত শিল্পী আহিছিল মানে কালি শিল্পী সাহিত্যিকবিলাকৰ বেলেগে কৰিছে কিন্তু তোমাৰ তালৈ আহিছিলে বহুত মানুহ আহিছে আচ্ছা মই এইটো ক'ব খুজিছোঁ যে ধৰা তোমাৰ ল'ৰাৰ নাম নচিকেতা হয়নে হয় আচ্ছা নচিকেতা বুলি আমাৰ এগৰাকী খুব পশ্চিমবংগৰ জনপ্ৰিয় শিল্পী জনপ্ৰিয় নহয় তেওঁ খুব কমিটেড যিটো কয় সামাজিকভাৱে জনপ্ৰিয়টো হয়েই তাৰ লগত তেওঁ যিটো মেছেজ তেওঁ গানত থাকে বা যিধৰণে তেওঁ সমালোচনা কৰি চৰকাৰক বা ৰাষ্ট্ৰক সেইটো হয়তো বহু শিল্পীৰ সাহস নাই এতিয়া মই এইটো কথা কৈ আহিছোঁ বহুতবাৰ জুবিন গাৰ্গকো সুধিছোঁ যে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ প্ৰশ্নটোত কিন্তু আমি বৰ হতাশ হওঁ ভূপেন হাজৰিকাৰ পিছত আমি যথেষ্ট হতাশ হওঁ 2-4 আছে এটা পৰ্যায়ত মোৰ অলপ প্ৰশ্নটো দীঘলীয়া হৈছে এতিয়া আমি ইয়াত গদ্ৰৰ তুমি নিশ্চয় জানা অন্ধ্ৰপ্ৰদেশৰ তেনেকুৱা শিল্পী নাপালেও আশা নাই কিন্তু আমিতো নচিকেতা এজন পাব পাৰোঁ সুমনৰ দৰে শিল্পী এজন পাব পাৰোঁ কিন্তু আমাৰ ইয়াত নচিকেতাও নাই গদৰো নাই সুমনো নাই ভূপেন হাজৰিকাও নাই সেই পটভূমিত যিখিনি ওলাই আহিছে তেওঁলোক অলপমান আৱেগিক হৈ অলপ এইটোতে ওলাই আহিছেনে তেওঁলোকক অলপমান এটা মানে হেৰি দিব পৰা যাব নেকি মানে এটা কণ্ডিশ্যন এটা অৱস্থা দিব পৰা যাব নেকি য'ত তেওঁলোকে এটা সঁচাকৈ কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰে আজি দেখিছোঁ আমি কল্পনা পাটোৱাৰী এটা স্পষ্ট মত আছে মহেন্দ্ৰ হাজৰিকা স্পষ্ট মত আছে লোকনাথ গোস্বামী স্পষ্ট মত আছে মানে গায়ক হিচাপে কৈছোঁ কিন্তু বাকীসকলৰ বেলিকা তেওঁলোকেতো কমাৰ্চিয়েল আৰ্টিষ্ট তেওঁলোক বাণিজ্যিক শিল্পী আচলতে ভূপেন হাজৰিকাৰ নিচিনা এজন ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ শিল্পীটো আমাৰ এতিয়া নাই আৰু নহ'ব সোনকালে আৰু চাগে জাতিয়ে নাপাব সেইটো কিন্তু আটাইতকৈ ডাঙৰ কথা যে নতুন প্ৰজন্মৰ যিসকল শিল্পী তেওঁলোকে জেনুইন আন্দোলন দেখাই নাই তেওঁলোকে নিউ লিবাৰেল এজৰ প্ৰডাক্ট তেওঁলোকে এই পুঁজিবাদী সমাজখনৰ প্ৰডাক্ট গতিকে তেওঁলোকৰ মানসিক অৱস্থা তেনেকৈ কোনো সাংস্কৃতিক আন্দোলনো নাই তেওঁলোকে এটা কণ্ডিশ্যন পাব পাৰে হয় হেমাংগ বিশ্বাসো নাই জ্যোতিপ্ৰসাদো নাই বিষ্ণু ৰাভাও নাই গতিকে তেওঁলোকে ক'ত অৱস্থা পাব IPTR দৰে সংগঠনো নাই মই সেইকাৰণে কৈছোঁ যে তেনেকুৱা কিবা কৰিব পৰা যাব নেকি কিন্তু এইবাৰ এটা সুযোগ আহিছে এইবাৰ সুযোগটো আহিছে যে এই জাতীয় প্ৰশ্নৰ লগত যদি আমি অৰ্থনৈতিক প্ৰশ্নটো লগাই দিব পাৰোঁ সেইকাৰণে মই বাৰম্বাৰ আপোনাক এটা কথা কৈ আছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাটো একমাত্ৰ উদ্দেশ্য হ'ব নালাগিব সংবিধানৰ 370 অনুচ্ছেদ বা 371 অনুচ্ছেদৰ অধীনত
আমি যদি কনষ্টিটিউচনেল চেফগাৰ্ড লৈ ল'ব পাৰোঁ কাশ্মীৰৰ নিচিনা যে কাশ্মীৰলৈ যেনেকৈ বেলেগৰ মানুহ যাব নোৱাৰে ৰাজনীতি কৰিব নোৱাৰে তাত ইলেকশ্যন খেলিব নোৱাৰে মাটি কিনিব নোৱাৰে সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে আনকি সংবিধানো তেওঁলোকৰ বেলেগ আছে তো হয় এই কামটো যদি আমি কৰাব পাৰোঁ তেতিয়াহ'লে সেই আন্দোলনটোত যদি আমি শিল্পীসকলক লগাই দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে অসমতো আকৌ তেনেকুৱা সুমন কিন্তু এটা সাংস্কৃতিক নেতৃত্ব দিব পৰাকৈ তেনেকুৱা এজন লাগিবও কিন্তু সেই নেতৃত্বটো তুমি এইটো সকলো দিশ চাব নোৱাৰিবা সেইটোৱে কথা আন্দোলনটোত আমি এটা পৰিৱেশ আনি দিব পাৰোঁ কিন্তু সেই আন্দোলনটোৰ নেতৃত্ব সাংস্কৃতিক আন্দোলনটোৰ নেতৃত্ব তেওঁলোকে দিব লাগিব তেওঁলোকে দিব লাগিব যদি হেমাংগ বিশ্বাস নহ'লহেঁতেন তেতিয়াহ'লেতো আৰু IPT নহ'লহেঁতেন জ্যোতিপ্ৰসাদক সেই পৰ্যায়লৈ তুলি ধৰিব আনকি ভূপেন হাজৰিকা মঘাই যা আটাইতকৈ ডাঙৰ কথা চাওক ভূপেন দাই কোনোদিন এদিনো চৰকাৰক প্ৰশংসা কৰি এটাও গান গোৱা নাই অথচ অসমৰ আটাইতকৈ বেছি পপুলাৰ গায়ক তেখেত মালিক শ্ৰেণীক তোষামোদ কৰি এটাও গান গোৱা এটা শব্দ বন্ধু ভাল ব্যক্তিগতভাৱে বহুত ভাল সম্পৰ্ক তাৰপাছত এটাও গান নাই য'ত তেওঁ ৰাষ্ট্ৰক প্ৰশংসা কৰিছে কিন্তু আজিৰ যুগত তাৰ কথাটো কল্পনাই কৰিব নোৱাৰি যে এতিয়া যে ওলাই আহিছে এইটো যাতে ক্ষণস্থায়ী নহৈ পেলাই তাক এটা সাংস্কৃতিক আন্দোলনৰ মাজলৈ আনিব পাৰি নেকি এই কথাটো মই তাক কৈ থলোঁ তাক কৰিবৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে অহা 19 তাৰিখে অসমৰ সকলো শিল্পীক এই আন্দোলনটোৰ লগত জড়িত কৰিবৰ কাৰণে শিল্পীৰ এটা সমাৱেশ আৰু এটা সাংস্কৃতিক সন্ধিয়া পাতিব খুজিছোঁ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ এটা সাংস্কৃতিক সন্ধিয়া পাতিব খুজিছোঁ গুৱাহাটীত য'ত অসমৰ প্ৰত্যেকজন শিল্পী থাকিব আৰু প্ৰত্যেকজন শিল্পীয়ে প্ৰতিবাদৰ গান গাব যে মানস ৰবীন কিছু অভিজ্ঞতা আছে তেনেকুৱা কথা আছে কিন্তু কিছুমানে হয়তো দেখিব যে মানস মানে তেওঁলোকৰ ভিতৰত মই দেখিছোঁ বহু পৰিমাণে মেচিয়ৰ এনেকুৱা হ'ব পাৰে নে এফালে আৱেগ গৈছে সেইকাৰণেও বহুত ওলাই আহিব পাৰে যেনেকৈ বহুত বিজেপি হৈ গুচি গ'ল আৰ্টিষ্ট সেইকাৰণে মই কথাটো তুলি ধৰিলোঁ আৰু তেওঁলোকক কৈ পেলাব নহয় যে শিল্পীয়ে কাৰো হেৰি নামানে সেইটো নহয় আচলতে শিল্পীৰ পৰা আমি দাবী কৰিছোঁ যে তোমালোকক ৰাইজে বহুত দিছে ৰাইজকো তোমালোকে মই এটা বাক্য কওঁ নেকি বাৰু মোৰ ল'ৰাটোৰ নামটো যদিও নচিকেতা সেই নচিকেতাটো মই গায়ক নচিকেতাৰ পৰা আমি অনা নাই এইটো ভবাও নাই মোৰ পত্নীয়ে এই নচিকেতাটো দিছে আমাৰ কথা উপনিষদত যি নচিকেতা আছে ঋষি ৰাজস্ব ৱচ বুলি যিজন আছে তেওঁৰ যিটো সন্তান নচিকেতা যি এবছলিউট নলেজ বিচাৰিব খুজিছিলে যি ব্ৰহ্মজ্ঞান পোৱাৰ কাৰণে প্ৰথম কাম কৰিছিলে সেই নচিকেতা নামটো তাৰ পৰা আনিছোঁ বহুতে নজনাকে এতিয়া মানে বেলেগ হ'ব পাৰে না সেই নচিকেতাৰ দেউতাকেও কিজানি আকৌ তাৰ পৰাই আনি নামটো দিছিলে অখিল এতিয়া বহুত বিষয় আছে আকৌ এতিয়া আন্দোলন আৰম্ভ হৈছে আকৌ সময়ে সময়ে আমি কথা পাতিব লাগিব আজি তোমাৰ ইমান বহুত ব্যস্ততাৰ মাজত আমি আমাৰ দৰ্শকৰ কাৰণে ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ মই এটা ধন্যবাদ আপোনালোকক জনাওঁ আপুনি আৰু অসমৰ সংবাদ মাধ্যমে এইবাৰৰ জাতীয় জাগৰণটোৰ কাৰণে যি কাম কৰিছে মই ভাবোঁ যে ইতিহাসে আপোনালোকক মনত ৰাখিব অসমততো বাদ দিয়ক পৃথিৱীৰ ইতিহাসত চাগে নাই 25 জন সম্পাদকে যি ধৰণে আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰিছে তাৰ কাৰণে আপোনালোকক শতকোটি নমস্কাৰ আৰু আশা কৰোঁ যে মাজত যাতে আপোনালোকে আকৌ আমাক না আমাৰ ফালৰ পৰা একো নহয় কিন্তু কিছুমান পৰিস্থিতিয়ে হয়তো কিবা লগাব পাৰে কিন্তু আমি ব্যক্তিগতভাৱে মূৰ তুলি থাকিম এই প্ৰতিশ্ৰুতি তোমাক দিছোঁ প্লিজ আপোনালোক আমাৰ লগত থাকিব এই আশা কৰিছোঁ হয় ধন্যবাদ